তাই গান শুনি ভাল পায় শুনি শুনি গুণগুণাই তাইৰ গান এটি হ'ব মন যায় যেতিয়া কেতিয়াবা এনেকুৱা লাগে নহয় যে ভূমি প্ৰজেক্টত গান লিখিছো জুবিন গাৰ্গৰ কাৰণে গান লিখিছো 10টা মানুহে ৰাস্তাত চিনি পাইছে কিবা এৱাৰ্ড পাইছো কিন্তু কেতিয়াবা অহংকাৰটো আহে আৰু 23-24 বছৰ বয়সততো অকমান অহংকাৰী হোৱাটোৱে এইটো চাগে নেচাৰেল আৰু তেতিয়া কেতিয়াবা মই এন্ধাৰ কাটি নিশাতে গানটো লগাই দিওঁ এনেকুৱা লাগে যে এনেকৈ চুলিত এনেকৈ ধৰি লৈছে ভূপেন হাজৰিকাই কাম তলীয়া স্বৰ এটা দিছে তাৰমানে কি লিখো এইটো আচলতে শিক্ষাবিদসকল বা মনোবিজ্ঞানীসকলৰ দীঘলীয়া গৱেষণাৰ এটা মানে প্ৰতিস্থাপিত ফল যে মাতৃভাষা মাধ্যমতেই শিশুৱে শিক্ষা গ্ৰহণ কৰিব লাগে তেতিয়া চিন্তাবিলাক চাফা হয় ইয়াত অকণ উস্তাদিও মাৰি থাকোতো মাজে মাজে ময়ে পঢ়ো আৰু তাত গৈতো প্ৰথম দিনা কিবা লাকান চাকানৰ নাম কৈ দিছে লাকানৰ নামহে শুনিছো ময়ো যে এতিয়াও শুনা নাই তই আজি যে ক'লি এতিয়াহে শুনিছো মানে ওপৰ দিয়ে উৰি গৈছে মানে দিল্লীত মই এনেকৈ থাকিলো তাৰমানে প্ৰথম কথা শিক্ষানুষ্ঠান এখন কিয় গঠন কৰা হয় তাৰ এটা উদ্দেশ্য থাকিব লাগে আৰু অসম জাতীয় বিদ্যালয় বা এই জাতীয় বিদ্যালয় আন্দোলনটোৰ আঁৰত এটা উদ্দেশ্য আছে যে বিশ্বমুখী চেতনাও থাকক কিন্তু এটা জাতীয়তাবাদী দৃষ্টিভংগী থাকক যেটা এটা ৱৰ্ল্ড ভিউ বুলি কয় সেই ধাৰণাটো কিন্তু মোক কটনে দিলে যে পৃথিৱীখন মই কেনেদৰে চাম কটনত অহাৰ পিছতেই প্ৰথম কাৰ্ল মাৰ্কছ পঢ়িছো এংগেলছ পঢ়িছো লেনিন পঢ়িছো তাৰপিছত সেইবিলাকৰ সমালোচনাও পঢ়িছো আচলতে সমাজক বাদ দেখুৱাই নে নেদেখুৱাই মই ঠিক নাজানো কিন্তু এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত কেৰুণ লাগিলে তেওঁলোকে কেৰুণবিলাকক আঙুলিয়াই দিয়ে হীৰেণ গোহাঁইৰ দৰে যিসকল পাব্লিক ইণ্টেলেকচুৱেলছ আছে আৰু তেওঁৰ অনুপ্ৰেৰণাত যিসকল তেওঁৰ পৰৱৰ্তী প্ৰজন্মৰ যিসকল লোক ওলাই আছে হীৰেণ গোহাঁই আটাইতকৈ উজ্জ্বল জ্যোতিষ্ক মই সকলোৰে এটা এটাকৈ নাম লৈ নাথাকোঁ ভৱেন্দ্ৰনাথ শইকীয়াই কথা এটা কৈছিলে যিমান লিখিবা তাতকৈ বেছি পঢ়িবা আৰু বেছি পঢ়াৰ পিছত কি হয় সেইটো কিন্তু ভৱেন্দ্ৰনাথ শইকীয়াই নকলে বেছি পঢ়িলে এটা কথা বুজা যায় যে আমি কিমান কম জানো আৰু কিমান বেছি পঢ়িবলৈ থাকি গ'ল তাই ধৰি থব খোজে হেনো তাই ডুবু ডুবু বেলি ঠিকে তাই ধৰিব খোজোতে উৰি যায় ৰেডি ন ইয়া জুলফি মই ৰেডি আজি কিছু ব্যতিক্ৰমী আৰম্ভণি নমস্কাৰ যাত্ৰাৰ ৰেনমত ময়া সিংফা আটাইলৈকে আদৰণি জনাইছো এই যে গুণগুণালু গীতটি আসলতে আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গে কণ্ঠদান কৰা এই জনপ্ৰিয় গীতটিৰ সতে জড়িত এগৰাকী বিশেষ প্ৰতিভা আমাৰ মাজত উপস্থিত আছে ৰাহুল গৌতম শৰ্মা কেৱল গীতটিৰ স্ৰষ্টা বা গীতিকাৰ বুলি ক'লে ভুল হ'ব বিভিন্ন সৃষ্টিৰ সতে জড়িত ৰাহুল গতিকে ৰেনমোড উপস্থিত আছে ৰাহুল আমি সাজু হৈছো ৰাহুলক ওয়েলকাম কৰিবৰ বাবে আৰু আপোনালোক সাজু হওক আমাৰ যাত্ৰাৰ আলাপত ভাগ ল'বৰ বাবে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকক ৰাহুল নতুন বছৰ বহুত বেছি মৰম আৰু শুভেচ্ছা দিছো ৰেনমোৰ ফালৰ পৰা আৰু শুভেচ্ছা আৰু মৰমতকৈ ডাঙৰকৈ এটা থেংক ইউ দিছো কাৰণ মই গম পাওঁ কালি এটা অদ্ভুত নিশা তই পাৰ কৰি আহিছ আৰু সেই নিশাটোৰ কথা আসলতে সহযাত্ৰীসকলক জনাওঁ
এগৰাকী বিশেষ ব্যক্তি হস্পিটেলাইজ হৈ আছিলে গতিকে হস্পিটেলত ডিউটি মাৰি এটা অকণমানো হোৱা নাই চাগে তই তাৰপিছত আহিছ গতিকে থেংক ইউ আৰম্ভণিতে আহি মই অকণমান নতুন বছৰ যিহেতু অকণমান কিবা এষাৰি শুনিম শুভেচ্ছামূলক বছৰটো নতুন হোৱাটো ইমান ডাঙৰ কথা নহয় চিন্তাবিলাক নতুন নতুন হৈ থাকিলে চিন্তা নতুন হৈ থাকিব লাগে গতিকে সকলোৱে নতুন নতুন ধৰণে চিন্তা কৰক নিজৰ জীৱনটোক লৈ আৰু চিন্তা যাতে কৰিব পাৰে সেইখিনি কৰিবলৈ যাতে তেওঁলোক সমৰ্থবান হয় সেইটো হোৱাৰ কাৰণে মোৰ ফালৰ পৰা শুভকামনা জনালোঁ থেংক ইউ নিজেও সেইটো চেষ্টা কৰিম আৰু মাজে মাজে আমাৰ ৰেনমৰ পৰা যিবিলাক উপহাৰ আমি সহযাত্ৰীসকললৈ দিছোঁ কেতিয়াবা চাওঁনে সময় পাওঁনে টুকুৰা টুকুৰকৈ চাইছোঁ ব্যস্ত যিহেতু আৰু কি কামত ব্যস্ত হৈ আছে সেইখিনি কথা আচলতে আমি আজি ভূঞাই চাম আৰু এইখিনিতে এটা কথা কওঁ মই তই বুলি তাক কওঁ আৰু মোতকৈ বহুত সৰু মই সেই জুবিন দা আহোঁতেও এটা কথা কৈছিলোঁ আৰু শেখৰহেঁত আহোঁতেও এটা কথা কৈছিলোঁ এগৰাকী বিশেষ ব্যক্তি মোৰ গুৱাহাটীৰ প্ৰথমগৰাকী ককাইদেউ গৌতম শৰ্মা তেখেত আমাৰ অসমৰ কাৰ্যবাহী সম্পাদক বৰ্তমান তেখেতৰে ল'ৰা আৰু নিজৰ পৰিচয় এটাতো আছেই কিন্তু গতিকে মই ককাইদেউ যেতিয়া মই ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে তাৰ ওচৰলৈ আহোঁ গতিকে তই তেতিয়া 6 বছৰীয়া এটি ল'ৰা আৰু তই মোৰ লগত বল খেল গতিকে এতিয়া গৈ বহুত ডাঙৰ হৈ গ'লি মোতকৈ ডাঙৰ হৈ গ'লি গতিকে সেই সূত্ৰে তই বুলিয়ে কওঁ এতিয়া আমি অকণমান আগবাঢ়োঁ প্ৰত্যেকেই নিজৰ কথা ভাবে নিজৰ এটা সংজ্ঞাৰে বান্ধিবলৈ চেষ্টা কৰে মই কোন তেনেকুৱা আমি যেনেকৈ লওঁ সেইটো এটা বেলেগ কথা কিন্তু নিজাকৈ এটা থাকে তই নিজকে কি বুলি ভাব ৰাহুল গৌতম শৰ্মা কোন তোৰ মতে সেইটো সংজ্ঞা বিচাৰি পালে আটাইতকৈ সুখী মোৰ মা হ'ব হয় নি মায়ে এতিয়াও মোক মানে প্ৰায় প্ৰতিদিনে সুধি থাকে যে তই আচলতে কি কৰিবি কেতিয়াবা কিতাপ পঢ়ি পঢ়ি মোৰ শৈক্ষিক দিশটোত আৰু বেছি কাম কৰিবলৈ মন যায় কেতিয়াবা গান গাবলৈ মন যায় চিনেমাৰ লগতো মই কিছু পৰিমাণে জড়িত ৰাজনীতিও ভাল লাগে যদি ৰাজনীতিবিদ হ'ব নিবিচাৰোঁ বিষয়টো ভাল লাগে ঘটনা প্ৰবাহবিলাক পৰ্যবেক্ষণ কৰি ভাল লাগে গতিকে গোটেইখিনি আৰু খিচিৰি ভাল খিচিৰি সৰস্বতী পূজাৰ খিচিৰি কিন্তু সেই খিচিৰিটো মানে চাগে অকণমান সোৱাদ থাকিব তাত মাটিৰ মলাত যে সৰস্বতী পূজাত খিচিৰি দিয়ে মই সেইটো নেকি তই সেইটো হোৱাটোৱে আমি কামনা কৰোঁ ন সকলোৱে এতিয়া কথা হ'ল তই নৱপ্ৰজন্মৰ এটি বিশেষ প্ৰতিভা আৰু সৃষ্টিৰ লগত জড়িত হৈ ভাল পাওঁ সৃষ্টি কৰ তই তোৰ দৰে ভিন্ন বিষয়ত ইমান জ্ঞান মোৰ নাই গতিকে সৰু সৰুকৈ প্ৰশ্নবোৰ সুধিম গতিকে আজি উত্তৰহে বিচাৰিম এতিয়া কথা হ'ল মেট্ৰিক পৰীক্ষাত তই আগতেও তোক মই কেতিয়াবা সোধোঁ গোটেই অসমৰ ভিতৰতে অংকত সৰ্বোচ্চ নম্বৰ পাইছিলি তাৰপিছত তোক ইণ্টাৰভিউ লৈছিলে এটা টিভি চেনেলত তেতিয়া তোক কৈছিলে তোমালোক আমাৰ বাবে সম্পদ তই খুব ৰসিকতাৰে কৈছিলি যে আমি আপদহে গতিকে সেইটো অকণমান মই বিশ্লেষণ কৰাটো বিচাৰোঁ আৰু মোৰ মা দেউতাই মোক কৈ পঠিয়াইছিলে যে এইটো প্ৰশ্ন আজি তই তাক সুধিবি নাই আমাৰ আচলতে শিক্ষা ব্যৱস্থাটো এনেকুৱা যে এগৰাকী শিক্ষাৰ্থীৰ যিটো বিষয়ত ৰাপ বা ৰুচি বা ব্যুৎপত্তি থাকে সেইটোৰ মাপ বা মান নিৰূপণ কৰিবলৈ আমাৰ শিক্ষা ব্যৱস্থাটো বৰ বিশেষ এটা সমৰ্থবান নহয় তাৰ পৰিৱৰ্তে মুখস্থ কৰাৰ ওপৰত গুৰুত্বটো অধিক হয় মই গণিতত 100 পোৱাটো আচলতে সেইটো আচলতে সুখৰ কথা যিমান সেইটো তাতকৈ বেছি এটা হাস্যকৰ কথাহে কাৰণ গণিত মই নাজানো অংক মই ভালো নাপাওঁ আৰু নাজানো আমাৰ সেই বছৰটো আমি NCERTৰ কিতাপ লোৱা সেবাৰ আমাৰ সেইটো চাগে প্ৰথমটো বেটছ আছিলে কোন চন আছিলে 2015ত মই মেট্ৰিক পাছ কৰিছিলোঁ গতিকে যেহেতু প্ৰথম কিতাপ মানে সেইখন কিতাপ পঢ়া প্ৰথমটো বেটছ হিচাপে আমি প্ৰথমটো পৰীক্ষা দিছিলোঁ গতিকে আমাৰ কাকতো আন কেইবছৰ তুলনাত কিছু সহজ আহিছিল আৰু মোৰ এটা গুণ এটা আছে সেইটো মা শিক্ষয়িত্ৰীৰ কাৰণেও হ'ব পাৰে যে মই নিজে প্ৰশ্ন কাকত কাটিব ভাল পাওঁ গতিকে যিমানবিলাক টেষ্ট পেপাৰ ওলাইছিলে সেইবিলাক চাই তাৰ পৰা মই কমন উলিয়াই প্ৰতিটো বিষয়ৰ 3খনকৈ প্ৰশ্ন কাকত কাটিছিলোঁ নিজাকৈ নিজৰ কাৰণে কেনেকুৱা হ'ব পাৰে আৰু সাধাৰণ গণিতত মোৰ কমন পৰিছিলে প্ৰায় 96 নম্বৰ হয় নেকি গতিকে ভাগ্যৰ এটা দুৰ্বিপাক আৰু যে মই
100ৰ ভিতৰত 100 পাইছিলোঁ তথাপিও সেইটোতো এটা কিন্তু কষ্ট গৈছিল কিন্তু মই গণিতত পাইছিলোঁ 100 আৰু মোৰ ঐচ্ছিক বিষয় আছিল ইতিহাসত পাইছিলোঁ 81 কিন্তু পিছলৈ মই ছাত্ৰ হ'লোঁ ইতিহাসৰ আৰু মোৰ ভাল পোৱাও ইতিহাসৰ প্ৰতিহে বা সমাজ বিজ্ঞানৰ প্ৰতি গতিকে আমাৰ শিক্ষা ব্যৱস্থাটো আচলতে মোৰ সেই মাৰ্কশ্বিটখনে আচলতে ক'ব নোৱাৰে যে কোনটো বিষয়ত মই ভাল বা বেয়া সেইটো আমাৰ শিক্ষা ব্যৱস্থাটো এটা কেৰণ বুলি ভাবোঁ আৰু সেইটো কাৰণে কৈছিলোঁ যে এই ব্যৱস্থাটোৰে ওলাই অহাৰ বাবে সম্পদ হওঁনে নহয় নাজানো কিন্তু আপদ বা বিপদ হোৱাৰহে আমাৰ আশংকাটো আচলতে বেছি ইমান দূৰদৰ্শী এটাৰে চিন্তাৰে কলি কথাটো এতিয়া মানে খাপ খাই পৰিছে এই উত্তৰটো দূৰদৰ্শনেই মই দূৰদৰ্শনে অ'কে এতিয়া কথা হ'ল তোৰ জন্ম যিহেতু গুৱাহাটীতেই নহয়নে আৰু অসম জাতীয় বিদ্যালয়ৰ পৰা তই মেট্ৰিকৰ দেওনাখন পাৰ কৰিছ তোৰ সময়ৰ বয়সৰ ল'ৰা ছোৱালীখিনিয়ে বহুতে হয়তো ইংৰাজী মাধ্যমতো পঢ়িছিলে কিন্তু তই নিজে বাছি লৈছিলি হয়তো মা দেউতাৰো সিদ্ধান্ত হ'ব পাৰে সেয়া মই বাছি লোৱা নাছিলোঁ মই 3.5 বছৰ বয়সত স্কুল গৈছোঁ মানে গতিকে সেইটো মা দেউতাৰ সিদ্ধান্ত অসমীয়া মাধ্যম তেতিয়াহ'লে তই ভাবনে সেই সিদ্ধান্তটো আজিৰ ডেটত শুদ্ধ আছিলে অসমীয়া মিডিয়ামত পঢ়ি ইংৰাজী মাধ্যম বাছি নলোৱা নিশ্চয় এতিয়া আজি এই যোৱা 1 তাৰিখৰ কোনোবা এখন কাকতে এটা বাতৰি কৰিছে যে দেশ বিদেশৰ বিভিন্ন প্ৰতিষ্ঠিত শৈক্ষিক প্ৰতিষ্ঠান বা বিশ্ববিদ্যালয়ত উচ্চ পৰ্যায়ত গৱেষণা কৰি থকা কিমান অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালী আছে আৰু এইটো আচলতে শিক্ষাবিদসকল বা মনোবিজ্ঞানীসকলৰ দীঘলীয়া গৱেষণাৰ এটা মানে প্ৰতিস্থাপিত ফল যে মাতৃভাষা মাধ্যমতেই শিশুৱে শিক্ষা গ্ৰহণ কৰিব লাগে তেতিয়া চিন্তাবিলাক চাফা হয় চিধা হয় মই সপোন যিহেতু মোৰ নিজৰ মাতৃভাষাতে দেখোঁ গতিকে সপোন খেদিবলৈ অন্য এটা ভাষাৰ প্ৰয়োজন হোৱাটো আচলতে বৰ এটা বিজ্ঞানসন্মত যুক্তিও নহয় তাৰ লগতে এইটো সঁচা যে ইংৰাজী ভাষাৰ দৰকাৰ যিমান ভাষা জানিব পাৰি সিমানেই দৰকাৰ আৰু ইংৰাজী ভাষাত পিছলৈ একো মোৰ অসুবিধা হোৱা নাই আজিলৈকে কাৰণ উচ্চতৰ মাধ্যমিকৰ পৰা মই ইংৰাজীতেই পঢ়িছোঁ আৰু ইংৰাজীত লেখা মেলাও কৰোঁ গতিকে একো অসুবিধা হোৱা নাই তাত আমাৰ বিদ্যালয়ৰ শিক্ষকসকলৰ এটা অৰিহণা আছে শিক্ষাৰ পাঠ্যক্ৰমখনৰ এটা অৰিহণা আছে আৰু সদায় কয় যে মানুহে আমিনো অসমীয়া ভাষাটো ক'বলৈ কেনেকৈ শিকিলোঁ যে প্ৰথম আমি শুনো তাৰপিছত কওঁ তাৰপিছতহে আমি পঢ়োঁ তাৰপিছত লিখোঁ অসমীয়া ভাষাটো ঘৰত শুনি শুনি মাৰ মুখত ওচৰ চুবুৰীয়াৰ মুখত ঘৰৰ বাকী মানুহখিনি আমি শুনি থাকোঁ শুনি শুনি জানো যে এইটোক আম বুলি কয় এইটোক আপেল বুলি কয় কিন্তু ইংৰাজী শিক্ষাৰ ক্ষেত্ৰত আমাৰ দেশত কি হয় প্ৰথম ইংৰাজীৰ শ্ৰেণীটো আৰম্ভ হয় নাই A for apple বুলি লিখি দিবলৈ দিয়ে আমাৰ স্কুলত এটা ব্যতিক্ৰমী কথা এটা আছিলে এতিয়া আন বহুত স্কুলত আছে সেইটো যে আমাক প্ৰথমতে স্পোকেন ইংলিছৰ ক্লাছ লৈছিলে যে তাৰপিছত আমাক এইবিলাক আছিলে যে ৰাইমছবিলাক অল্ড মেন জন হেড অফ ফাৰ্ম EIO সেইবিলাক এনে শুনাই থাকে তো শুনি 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 ভাষাটোৰ সৈতে এটা এফিনিটি এটা গঢ় লয় তেতিয়া ভাষাটোলৈ ভয়টো লাহে লাহে কমি আহে অনুৰূপ কথাটো অংকৰ ক্ষেত্ৰতো হয় অংকটো ভাল পাবলৈ আচলতে আমাৰ শিক্ষা ব্যৱস্থা কেতিয়াও নিশিকালে গতিকে মই অংক ভাল নোপোৱাটো মোৰ ভুল নহয় গতিকে আমাৰ সেই ধৰণে কিছুমান ভাষা শিকাৰ ক্ষেত্ৰতো প্ৰথম শুনিবলৈ দিব লাগে মই ইংৰাজীৰ ক্ষেত্ৰত যিখিনি পাৰোঁ তাৰ আন এটা কথা হৈছে যে মই ক্ৰিকেট চাই খুব ভাল পাইছিলোঁ এতিয়া পাওঁ যিটো IPL নাচাওঁ সেইখন মুৰ্গী বেপাৰ নিচিনা লাগে গতিকে তেতিয়া খেল চাওঁতে মায়ে খালি মোক কৈছিলে খেল চাব পাৰিবি খালি হিন্দী কমেণ্ট্ৰি চাব নোৱাৰো ইংলিছত চাব লাগিব সেইটোৱে সহায় কৰে তো যেতিয়া 3টা বলত 3টা 4 মাৰে আৰু হৰ্ষৱ ভোগলে বা ৰবি শাস্ত্ৰীয়ে যেতিয়া কয় যে 3 কনজিকিউটিভ বাউণ্ডাৰীজ তেতিয়া লাহে 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 এদিন দুদিন 3 দিনৰ পিছত মই নিজেই আচলতে বুজি উঠো যে কনজিকিউটিভ মানে একেলেঠাৰিয়ে কিন্তু মোক যদি প্ৰথম দিনাই কয় কনজিকিউটিভ মানে একেলেঠাৰিয়ে সেইটো মই মুখস্থ কৰিবলৈ যাম আৰু সেইটো মই কেতিয়াও শিকা নহ'ব প্ৰথম প্ৰয়োগ সেইটো হয় দেই কাৰণ মই আচৰিত পাওঁ তই ইংৰাজীত বহুত চোকা তই আজিকালি চাগে অসমীয়াতকৈ ইংৰাজী ভাল লিখ কাৰণ পঢ়াটো ইংৰাজীত বেছি হয় গতিকে সেইকাৰণে লিখিলেও আজিকালি মই নিজৰ শেহতীয়া লেখাবিলাকত মন কৰিছোঁ কমা দি যেনেকৈ ইংৰাজীত বাক্যবিলাকৰ গাঁথনি হয় অকণমান সেই ঠাঁচটো মোৰ লেখালৈ আহিছে যিটো ভাল কথা নহয় কিন্তু মই যিটো বিষয় পঢ়োঁ যেনেকুৱা ধৰণৰ কিতাপ পঢ়ি ভাল পাওঁ অসমীয়া ভাষাত কিছু কম এতিয়া কিছু হৈছে গতিকে ইংৰাজীতেই মূলতঃ পঢ়া হয় আৰু যিহেতু ইংৰাজীৰ সৈতে সংস্ৰৱটো অধিক সেইকাৰণে হয়তো সেইটো প্ৰভাৱ আহিছে এতিয়া যিহেতু শিক্ষা অনুষ্ঠানখনৰ কথা পাতি আছোঁ আমি
এখন শিক্ষানুষ্ঠানে এইখিনি অলপতে তই কৈছই যে কি দিলে আমি এটা পইণ্ট পাইছোঁ বেলেগ ধৰণৰ অকণমান শিক্ষা জাতীয় বিদ্যালয়খনে দিলে তাৰোপৰি শিক্ষানুষ্ঠানখনে অকল শিক্ষাৰ বাহিৰে কি দিয়ে আৰু এজন ছাত্ৰৰ শিক্ষানুষ্ঠানটোৰ প্ৰতি আৰু কি দায়িত্ব হ'ব পাৰে থাকিব লাগে ইমানটো ভাবা নাই দায়িত্বৰ কথাটো থাকে ন অকল পঢ়িবলৈ যোৱাটোৱে নহয় তাত মানুহ হিচাপে আমি প্ৰথমে মানুহ গঢ় ল'বলৈ নিজকে সেইটোৱে আমাৰ ভেটি আমাৰো কি দায়িত্ব থাকিব পাৰে এখন শিক্ষানুষ্ঠানৰ প্ৰতি নহয় প্ৰথম কথা শিক্ষানুষ্ঠান এখন কিয় গঠন কৰা হয় তাৰ এটা উদ্দেশ্য থাকিব লাগে আৰু অসম জাতীয় বিদ্যালয় বা এই জাতীয় বিদ্যালয় আন্দোলনটোৰ আঁৰত এটা উদ্দেশ্য আছে যে বিশ্বমুখী চেতনাও থাকক কিন্তু এটা জাতীয়তাবাদী দৃষ্টিভংগী থাকক আমি আমাৰ শিপাৰ সৈতে চিনাকি হৈ থাকিব লাগে আৰু যিটো জ্যোতিপ্ৰসাদেও কৈ থৈ গৈছে উপজা গাঁৱৰ পৰা জানজুৰি নৈ হৈ নিজৰাৰ পাৰে পাৰে একেবাৰে মোৰ মুখস্থ নাই কিন্তু উপজা গাঁৱৰ পৰা সোৱণশিৰি হৈ লুইতৰ ৰূপালী বালি ভাত খাই মহাভাৰতৰ বাটে পৃথিৱীৰ সভা হ'লে আগুৱাওঁ গতিকে সেই অসম ভাৰত পৃথিৱী তিনিখলপীয়া সত্তা এই ফ্ৰেজটো আকৌ ভূপেন হাজৰিকা সেই তিনিওটা সত্তাৰ আচলতে সেইটোৰ মাজত এটা সুষম সমন্বয় এটা থাকিব লাগে আৰু সেই উদ্দেশ্যৰে আচলতে অসম জাতীয় বিদ্যালয় বা জাতীয় বিদ্যালয় আন্দোলনটোৰ আৰম্ভণি হোৱা বুলি ভাবোঁ আৰু সেই ধাৰণাটো মই যিমান দিনলৈকে কঢ়িয়াই লৈ ফুৰোঁ মই ভাবোঁ যে জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী হিচাপে সেইটোৱে মোৰ দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত আৰু অকণমান কেইটামান কথা পাতোঁ শিক্ষাৰ লগতে জড়িত যিহেতু কটনৰ নামটো নুলিয়ালে নহ'বই তাৰপিছতে তই কটনৰ ছাত্ৰ আৰু পাণবজাৰ নামটো সেই আৰু কটনখন পাণবজাৰটো আৰু কি আৰু এপাহি গোলাপৰ দৰে চাৰিওফালে সুগন্ধি বিলাই তো এতিয়া তোক কটনে কি দিছিলে আৰু তই কিবা কটনক দিছ বুলি ভাবনে নাই নাই কটনক দিবলৈ কটন বহুত এটা বিশাল সত্তা বা মই জাতীয় বিদ্যালয়কো একো দিয়া বুলি নাভাবোঁ আৰু কাকো একো দিবলৈ আচলতে মই কামো নকৰোঁ মই নিজে কৰি ভাল লাগে কাৰণে মই কামবিলাক কৰি থাকোঁ ইমান সমাজলৈ বাৰ্তা দিয়াৰ মোৰ একো তেনেকুৱা অভিপ্ৰায় নাই তোক কি দিলে কটনে সাহস এটা দিলে যথেষ্ট সাহস এটা দিলে আৰু সমাজ বাস্তৱতা আৰু ৰাজনীতিৰ যিবিলাক সূক্ষ্ম জটিলতাবিলাক আছে সেইবিলাক ওচৰৰ পৰা দেখিবলৈ পালোঁ ছাত্ৰ ৰাজনীতি দেখিলোঁ আন্দোলন কৰিলোঁ ক্লাছ নকৰিলোঁ ইমান উৎপাত কৰিবলৈ শিকিলোঁ যিটো এটা ক্ষেত্ৰত ভালো যে উৎপাত কৰিবলৈ তেনেদৰে শিকিলে তাৰপিছত উৎপাত নকৰিবলৈও সময়ে শিকাই দিয়ে গতিকে সেইটো এফালৰ পৰা ভাল হ'ল আৰু আচলতে মোৰ গোটেই যিটো ঠিক অসমীয়া শব্দটো এই মুহূৰ্তত অহা নাই মই যিমান পাৰি ইংৰাজী শব্দ ব্যৱহাৰ নকৰিবলৈ চেষ্টা কৰি থাকোঁ যিটো এটা ৱৰ্ল্ড ভিউ বুলি কয় সেই ধাৰণাটো কিন্তু মোক কটনে দিলে যে পৃথিৱীখন মই কেনেদৰে চাম কটনত অহাৰ পিছতেই প্ৰথম কাৰ্ল মাৰ্কছ পঢ়িছোঁ এংগেলছ পঢ়িছোঁ লেনিন পঢ়িছোঁ তাৰপিছত সেইবিলাকৰ সমালোচনাও পঢ়িছোঁ কিন্তু সেই যিকোনো বিষয় এটা যিটো কয় নহয় মানে ইতিহাসৰ দুটা পক্ষ থাকে এটা হিষ্ট্ৰী ফ্ৰম এবভ আৰু এটা হিষ্ট্ৰী ফ্ৰম বিল' হিষ্ট্ৰী ফ্ৰম এবভ মানে হৈছে যে অমুক ৰজাৰ পিছত তমুক ৰজা হ'ল এজন ৰজাৰ পিছত আন এজন ৰজাৰ কাহিনীটো হিষ্ট্ৰী ফ্ৰম এবভ হয় হিষ্ট্ৰী ফ্ৰম বিল' হৈছে সাধাৰণ মানুহৰ সেই সময়ত অৰ্থনৈতিক অৱস্থা কেনেকুৱা আছিল সামাজিক অৱস্থা কেনেকুৱা জাতিভেদৰ অৱস্থা কেনেকুৱা লিংগ বৈষম্যৰ অৱস্থা কেনেকুৱা সেই প্ৰশ্নবিলাক লৈ অৰ্থনীতিৰে মানুহবিলাকৰ সম্পৰ্ক কেনেকুৱা উৎপাদনৰ যিবিলাক আহিলা সেইবিলাকৰে মজদুৰৰ সম্পৰ্ক কেনেকুৱা সেই ধৰণে প্ৰশ্ন কিছুমান সুধিবলৈ কটনে শিকালে সেইখিনি আচল কথা নহয় জানো জীৱনৰ হয়নে আমিতো হয় বুলি ভাবোঁ চৰকাৰী পক্ষ নাভাবে কেতিয়াও চৰকাৰত যি পক্ষ থাকে কেতিয়াও নাভাবে সেইখিনিলৈ যাম বাৰু কি জানিবা তয়ো যদি কেতিয়াবা চৰকাৰত বহ সেইটো চাগে তোৰো হৈ যাব পাৰে মোক বহালে ৰাম গোপাল বৰ্মাই বহালে বহাম আৰু চৰকাৰ 4, 5, 6, 7 যদি কিবা ওলায় সেইখন চৰকাৰতে বহিবলৈ ভাল পাম যিহেতু চিনেমাৰ লগত জড়িত যিয়ে নহওক এতিয়া কথা হ'ল পাণবজাৰৰ কথা ওলালেই যেতিয়া মই আৰু এটা কথা সুধিব বিচাৰিছোঁ যোৱাবাৰ গ্ৰন্থমেলাটো খুব ধুনীয়া এখন কিতাপ কবিতাৰ কিতাপ ওলাইছিল ন এতিয়ালৈ ইমানেই তাত তই কাব্যকথা 2 বুলি এটা হেৰি মই ভাল পাওঁ মোৰ ওচৰত আছে মই অকণমান পঢ়ি মই কিবা এটা তোক শুনাব বিচাৰোঁ মই ইয়াতে আনি থৈছোঁ এইখন হয়নে ইয়াতে অকণমান যিহেতু কবিতা পাঠ কৰি ভাল পাওঁ গতিকে এই চান্সটো লৈ লওঁ আৰু নেকি একো নাই সেইটো হীৰেণ ভট্টাচাৰ্যই কৈছিলে পাঠেহে কবিতাক পূৰ্ণতা দিয়ে হয় ন তো ইয়াত আছে কাব্যকথা 2 কম্পিটিশ্যনছ আৰ ফৰ হৰ্চেছ নট ফৰ আৰ্টিষ্ট এইটো বুলি কৈ থৈছে কৈছে বেলা বাৰ্টক অ'কে
সেইখিনিয়ে তই ঘোষণা বুলি এটা আৰম্ভণি কৰিছ তাৰপিছত এই কেইটামান শাৰী মই পঢ়িব বিচাৰিছোঁ তাৰপিছত সেইখিনি অকণমান মোক লাগে মানে বিশ্লেষণটো দেই পাণবজাৰ এটা উন্মাদনাৰ নাম সপোন খেদি ফুৰা মানুহৰ ঠিকনা পাণবজাৰ সত্যৰ ছাঁতে সাজু হয় সপোনৰ সমাধি লগ পালে সেই সুধিম হিৰুদাক কেতিয়া কোমল হ'ব প্ৰস্তৰ এই সময় নে কি কয় শইকীয়া দুৰুল খাই অহা জিভাত কৰফাল খাই পৰে মিৰ্জা গালিব উজুটিত উফৰি পৰে চালভাদৰ ডালি দাহন অৱগাহন মোহন অৱৰোহণ জাতীয় অবিহনে লাং খাই পৰি থাকে জাতীয়তাবাদ শ্ৰমিকৰ কফিনত শেষৰটো গজাল মাৰি উচুপি উঠে ব্যৰ্থ কাৰ্ল মাৰ্কছ কোনো কথাই পৰম সত্য নহয় কোনো মিছাই সৰ্বশেষ প্ৰতাৰণা নহয় প্ৰতাৰণা মানেইতো মাথো বিশ্বাসৰ দাম দৰ সকলো কথাইতো পণ্য চকুলোৰে কিনি ল'ব পাৰি শুকান হৃদয় আধালৈকে পঢ়িছোঁ বাকীখিনি বেলেগ ধৰণে আৰম্ভ হয় এইখিনিলৈকে মই অকণমান জানিব বিচাৰিম বহুত কিবা কিবি সোমাই আছে একো তেনেকুৱা জানিবলগীয়া তেনেকুৱা নাই কিবা ভাবিছিলোঁ তেতিয়া সেইটো আধুনিক কবিতাৰ সেইটো এটা হেৰি নেকি বাৰু বৈশিষ্ট্য নেকি যে কোন সময়ত কবিগৰাকীয়ে কি ভাবি লিখে সেইকাৰণে অকণমান দুৰ্বোধ্য বুলিও কয় আধুনিক কবিতা ন কেতিয়াবা নিজে বুজি পাবলৈও দুৰ্বোধ্য হৈ যায় পিছলৈ এতিয়া তই সেইটোতে ভাবিছ নেকি কিবা লিখিছিলোঁ এতিয়া ন ইয়াত এতিয়া কাৰ্ল মাৰ্কছ আহিছে নহয় মানে সেই গোটেই ব্যৰ্থতাটো আহিছে সেই গোটেই বৈপৰীত্যটো আহিছে বিৰোধাভাসটো আছে অক্সিমৰণটো আছে যে জাতিটো নাথাকিলে অসমীয়া মানুহ চবেই কিন্তু জাতীয়তাবাদৰ কথা কৈ থাকে জাতিয়ে নাই জাতিৰ সংজ্ঞাই নাই আৰু কমিউনিষ্ট শাসিত দেশবিলাকতো বিভিন্ন দেশত ডাঙৰ ডাঙৰ দেশত যদি এতিয়াও কমিউনিজম থকা বুলি আমি কাগজে পত্ৰইটো পাওঁ অন্ততঃ তাতেও উৎপাদন শ্ৰম আৰু মজুৰিৰ সমবিতৰণ কিদৰে হৈছে বা নহৈছে সেই বিষয়ে জনা মানুহে জানে সেইকাৰণে শ্ৰমিকৰ কফিনত শেষৰটো গজাল মাৰি উচুপি উঠে ব্যৰ্থ কাৰ্ল মাৰ্কছ বুলি লিখা হৈছে এইটো কাৰণ সেইটোৱে আচলতে মূল কথা যে উৎপাদন শ্ৰম আৰু মজুৰিৰ সমবিতৰণ তাক লৈ মাৰ্কছ লেনিন জি এক্স ৱাই জি সকলো চালভাদৰ তেখেতটো বাৰু পেইণ্টাৰ আনিছ আৰু গোটেই বিষয়বিলাক মই এতিয়া সেইটোৱে জানিব বিচাৰিছোঁ টুকুৰা টুকুৰকৈ বহুত বস্তু আহিছে তো এই সৃষ্টিবিলাক তোক কিহে উদ্বুদ্ধ কৰে লিখিবলৈ কোনোবাই ক'লে লিখ নে কেতিয়াবা স্বাভাৱিক তাৰণাত মানে এইবোৰ ওলাই আহে বেছিভাগটো ক'লে লিখা হয় এইটোতো কোনোবাই কোৱা নাই চাগে এইটোতো নাই কবিতাবিলাক কোনেও লিখিবলৈ নকয় মোক আজিলৈকে কোনো তেনেকৈ কবিতা লিখিবলৈ কোৱা নাই কাৰণ ইমান বেছি ভালো কবিতা নিলিখোঁ মই গান লিখিবলৈ কয় গানৰ ক্ষেত্ৰত মই আজিকালি প্ৰফেচনেলি ইম'চনেল বুলি কওঁ মই এডভান্স পালেহে মোৰ আৱেগটো আহে নহ'লে নহয় বিৰাট জৰুৰী আৰু প্ৰবন্ধ আদিৰ ক্ষেত্ৰততো সাধাৰণতে তাগিদাই হয় লাগে গতিকে কাৰণ ভৱেন্দ্ৰনাথ শইকীয়াই কথা এটা কৈছিলে যিমান লিখিবা তাতকৈ বেছি পঢ়িবা আৰু বেছি পঢ়াৰ পিছত কি হয় সেইটো কিন্তু ভৱেন্দ্ৰনাথ শইকীয়াই নক'লে বেছি পঢ়িলে এটা কথা বুজা যায় যে আমি কিমান কম জানো আৰু কিমান বেছি পঢ়িবলৈ থাকি গ'ল আৰু এইটো অনুভৱ হয় যে নহয় যে ইমান লিখিবলৈ আছেই তে মইনো আকৌ কিয় লিখি পেলাই এনেই কিয় সময় নষ্ট কৰোঁ আধা কাৰণ আমি যিমানেই নিজকে জানো বুলি নাভাবোঁ কিয় বেছিভাগ কথাই আধাখনীয়া হৈয়ে থাকি যায় গতিকে বেছি পঢ়াৰ লগে লগে লিখিবলৈ লাহে লাহে এলাহ লাগে প্ৰথমতে ভয় লাগে তাৰপিছত এলাহ লাগে তাৰপিছত নিলিখাটো এটা অভ্যাস হৈ যায় আৰু নিলিখিয়ে ভাল লগা হয় পঢ়ি থাকি আণ্ডাৰলাইন কৰি তেনেকেই ভাল লাগে কেতিয়াবা কিতাপৰ কাষতে সেই বাক্যটো পঢ়ি নোট এটা লিখি থওঁ সেইটো কেতিয়াও তাতকৈ বহলাবলৈ তাৰপিছত আৰু মন নাযায় কাৰণ কিয়নো ইমান ভালকৈ লিখিছে মইনো আকৌ কিয় লিখোঁ কিন্তু সেয়া নহয় এতিয়া ধৰি লওক তই সেই মাপকাঠিটো এতিয়া তোতকৈ এগৰাকী জ্ঞানী গুণীয়ে যেতিয়া লিখে তোৰ তেনেকুৱা অনুভৱ হয় কিন্তু মই যদি তোৰখিনি পঢ়োঁ মোৰ এনেকুৱা হয় যে মইনো কিয় লিখোঁ ইমান ভাল লিখিছে এনেকুৱা হয় কাৰণ মোৰ সিমানখিনি নাই ন মই সেইটো কথাই কৈছোঁ মোতকৈ যিসকল ভাল তেওঁলোক পঢ়িলে এনেকুৱা লাগে যে ইমান ভাল লিখা আছে মই আৰু কিয় লিখিম মোতকৈ যিসকলে বেয়া লিখে বুলি মই বুজি পাওঁ আৰু যিবিলাকৰ কিতাপ চলে ইমান বেয়া লিখে যদি চলিব পাৰি মইনো আকৌ কেলে লিখোঁ গতিকে দুই ফালৰ পৰা আচলতে এলাহটোৱে মেইন আচলতে প্ৰধান শত্ৰু মই আচলতে ভাবোঁ না শত্ৰু নহয় মই আচলতে ভাবোঁ যে এলাহৰ কাৰণে পৃথিৱীত আচলতে মানৱ সভ্যতাৰ বিৱৰ্তন ঘটিছে কেনেকৈ মানুহে টুলছবিলাক কিয় আৱিষ্কাৰ কৰিলে এলাহ লাগে ন কামটো আকৌ মেনুৱেলি এটাৰ পিছত এটা কৰি তেনেকৈ হাতেৰে কৰিবলৈ গতিকে এটা মেচিন এটা আহিল এটা যন্ত্ৰ আহিল কামটো সহজ হৈ যায় গতিকে পৃথিৱীত যিমানেই মানুহে এলাহ কৰিব সিমানেই পৃথিৱীত বিজ্ঞান প্ৰযুক্তি আৰু উন্নতি হৈ যাব বুলি ভাবোঁ একদম সঁচা কথা এইটো মই কেতিয়াও ভবা নাছিলোঁ মইতো ভাবোঁ এনেকৈ নহাকৈ যদি ইণ্টাৰভিউ দিব পাৰিলোহেঁতেন আজিকালি পাৰিও বাৰু আৰু আমাৰ জাতিটো অকণ বেছি এলেহুৱা নি বাৰু আমাৰ কেৱল এলেহুৱাহে কিন্তু এলাহটো
মানে আমাৰ বাকী মানুহৰ কি বহুত ক্ষেত্ৰত যে উদ্ভাৱন কেতিয়া হয় যে এলাহ লাগে কিন্তু কামটোতো কৰিবই লাগিব আমাৰ মানুহৰ এলাহ লাগে কিন্তু কামটো নকৰিলেও চলি যায় সেইটো বোধহয় বহুত বছৰ আগতে প্ৰান্তিকত ডক্টৰ কুলেন্দু পাঠক ছাৰে এটা লেখা লিখিছিল যে অসমীয়া জাতিটো হৈছে প্ৰাচুৰ্যত নষ্ট হোৱা জাতি বাপৰে যে ঘৰৰ পিছফালে যদি শাকনি বাৰী গোটেইখিনি আছেই মাছ আছে চাউল আছে আনকি নিমখো আমি আচলতে আগতে আমি খাৰৰ পৰাই আমাৰ আচলতে নিমখৰ আমাৰ সেইটো এটা বিকল্প হিচাপে থাকে গতিকে মচুৰ দাইল নোখোৱা আমাৰ কিমান দিন হৈছে গতিকে থাকেই যিহেতু গতিকে কষ্ট কৰিবলৈ আচলতে আমি জৈৱিকভাৱে বিৱৰ্তনৰ প্ৰক্ৰিয়াটো নিশিকিলোঁ নেকি সেইকাৰণে আজিৰ পৰা 30-40 বছৰ আগলৈকে অসমীয়া অভিধানত উদ্যোগমুখিতা বা এণ্টাৰপ্ৰেনিয়ৰশ্বিপ এই জাতীয় শব্দ অসমীয়া অভিধানত সময় আজি 30-40 বছৰ হৈছে কাৰণ আমি তেনেকৈ চিন্তাই নকৰিলোঁ থাকেই যিহেতু সকলো সঁচা কথা সঁচাকে আমি বহুত এতিয়াও এই খেতিৰ ক্ষেত্ৰতে সেইবোৰ পিছলৈ আহিম মই কৃষি ব্যৱস্থাৰ মাজতে মই যিহেতু তোৰ সৃষ্টিৰ কথাই পাতি আছিলোঁ কবিতাৰ কথা আহিল তই গানো কৈছই কি প্ৰফেশ্যনেলি ইম'শ্যনেল গানৰ ক্ষেত্ৰত অ'কে তো এতিয়া মই অকণমান আৰম্ভণিটো আচলতে তোৰ খুব ধুনীয়া এটা সৃষ্টি পপীয়া তৰা সেই গীতটিৰে মই অকণমান গুণগুণাই আৰম্ভ কৰিছিলোঁ গীতটি জুবিন দাই খুব ধুনীয়াকৈ গাই থৈছে তো সেই সৃষ্টিৰ আঁৰৰ কথাখিনি অকণমান জানিব বিচাৰিছোঁ আৰু জুবিন দাই তোৰ তেনেকুৱা কেইটা সৃষ্টিত গান গাইছে আৰু এতিয়ালৈকে তই কিমান গান লিখিছ কিমান বা লিখিলোঁ হিচাপ কৰা নাই আৰু পপীয়া তৰাটোৰ জুবিন দায়ো কিমান গালে তেনেকুৱাতো হিচাপ নাই কিন্তু যোৱা 7-8 বছৰত তেওঁৰ প্ৰতিখন এলবাম বা প্ৰতিখন চিনেমাত এটাকৈ হ'লেও গান আছে তেনেকৈ কাম কৰি থকা যায় পপীয়া তৰাটো তেওঁ আচলতে লিখিছিলে গানটো আৰু এইটো গান সেই এলবামটোত থকাৰ কথাও নাছিলে মা এলবামত আছিলে তেওঁ কিবা পুৰণা হাৰ্ড ড্ৰাইভ খুচৰি থাকোঁতে গানটো পাই গ'ল তেওঁ ক'ৰবাত লিখি থৈ দিছিলে তেওঁৰ প্ৰথম লাইনটো মনত আছে প্ৰথম শাৰীটো আৰু বাকীখিনিতো পাহৰিলে তেওঁ মোক ক'লে যে মই এবাৰ লিখিলোঁ যেতিয়া মই দুবাৰ লিখিব নোৱাৰিম গতিকে তই লিখি দে খালি প্ৰথম শাৰীটো তুমি যেন পপীয়া তৰা ৰাখিব লাগে গতিকে সেই অনুসাৰে মই লিখিলোঁ লিখিবলৈ মোক বহুত দীঘলীয়া 45 মিনিট সময় এটা দিছিলে তেওঁ কাৰণ তেওঁ সেইদিনাই গাইছে গানটো আৰু তেওঁৰ লগত তেনেকুৱাই হয় তেওঁ কেতিয়াবা ষ্টুডিঅ'লৈ মাতি নিয়ে যে স্থায়ীটো কৰিলোঁ স্থায়ীটো লিখচোন বোলো তই স্থায়ীটো লিখ মানে মই অন্তৰাটো কৰি লওঁ তো মোৰ স্থায়ী লিখোঁ 15-20 মিনিটত তেওঁ 15-20 মিনিটত অন্তৰা কৰে তাৰপিছত আকৌ 10-15 মিনিটত অন্তৰাটো লিখোঁ এনেকুৱা কৰি তেওঁৰ লগত সাধাৰণতে সময় কম পোৱা যায় মানে কাম হ'লে এদিনতেই হয় এৰাতিতে হয় নহ'লেতো নহয় নহ'লে আড্ডা চলি থাকে ইয়াতো কৈ থৈ গৈছে যে নিজৰ গানবিলাকৰ ক্ষেত্ৰত ইমান সময় নলয় নাই তেওঁ সময় লোৱাটো দেখা তেওঁ চিন্তা কৰিবলৈ সময় লয় তো এতিয়া গান সৃষ্টি কৰি কিমান সুখী হও কেতিয়া সুখী হও নাই তেনেকৈ ভাবা নাই ক'ত এইবিলাক 24 বছৰ বয়সত কোনে ভাবে এইবিলাক কথা কিয় নাভাবিবি কাৰণ তই অকণমান তোক কোনোবাই কয় মোক তোক অকালপক্ষ বুলি গতিকে তই বেলেগতকৈ 10টাতকৈ বেলেগ ভাব তই এটা গানে তোক কিমান সুখৰ মাদকতাটো দিয়ে গান এটাতো এনেই লিখি নিদিয় নাই কেতিয়াবা লিখি ভাল লাগিলে ভালে লাগে যেতিয়া গানটো মানুহৰ ওচৰলৈ আহে তই লিখা সেই কথাখিনি কাৰোবাৰ মুখত কাৰোবাৰ কণ্ঠই কিমান সেই বস্তুটো আনি দিছে তোৰ ভিতৰৰ অৰ্থটো নহয় লেখক হিচাপে মোৰ কামটো লেখাহে গান লিখাৰ সময়ত মই কেৱল গীতিকাৰ গতিকে গানটোৰ প্ৰতি ন্যায় কৰিব পাৰিলে এটা ফূৰ্তি এটা লাগে আৰু কেতিয়াবা নিজে নভাবকৈ কিছুমান ৰূপক কিছুমান উপমা নিজে নিজে ওলাই আহে যিটো মই কৰোঁ বুলি কেতিয়াবা নকৰোঁ তেনেকুৱা কিছুমান মুহূৰ্তত ফূৰ্তি লাগে বাকী তেনেকুৱা কথাত ফূৰ্তি নালাগে মই আড্ডা মাৰিয়ে ভাল লাগে মানুহৰ লগত মোৰ লগ বন্ধুবিলাকো তেনেকুৱা যিয়ে মোক কেতিয়াও পাত্তা নিদিয়ে তেওঁলোকৰ লগত তেনেকুৱাই আড্ডা মাৰি ধেমালি কৰি ফূৰ্তি কৰি চিনেমা চাই তেনেকেই ভাল লাগে এতিয়া এই খোজকাঢ়ি ভাল লাগে খোজ কঢ়াটো ভালো স্বাস্থ্যৰ পক্ষে গানৰ কথাই আহি আছোঁ গানবিলাক অসমৰ গীতিকাৰসকলৰ কিবা ভৱিষ্যত আছেনে আৰু কেইজনমানৰ নাম ল'ব বিচাৰিবিনে নতুন প্ৰজন্মৰ মানে মোতকৈ সৰুটো তেনেকুৱা নায়েই আমি সমবয়সীয়া কেইগৰাকীমান আছোঁ মৈত্ৰী পাটৰটো খুবেই জনপ্ৰিয় আমাতকৈ জ্যেষ্ঠ যদিও গান লিখাত চাগে মই 1-2 বছৰমান আগতে লিখিছে চাগে কিন্তু তেনেকুৱা 1-2 বছৰ ইফাল সিফাল সময়তে হ'ব আজিৰ প্ৰজন্মই আৰু পাপলু চেতিয়া অগ্ৰজ যদিও আমি তোমাকে মাতো বন্ধু তাৰপিছত স্বৰাজ প্ৰিয় বুলি এগৰাকী আছে মৃণাল জ্যোতি আমাতকৈ বহুত ডাঙৰ মৃণাল দাই ভাল লিখে
আমাতকে জ্যেষ্ঠ তেওঁ হেৰিয়াত থাকে নেকি বম্বেত থাকে বম্বেত থাকে ন মই শুনিছো দেই তাৰ পিছত শান্তনু ৰুমুৰীয়া আমাতকে জ্যেষ্ঠ কিন্তু বহুত কম গান লিখিছে কিন্তু তেওঁৰ চিন্তাটো মানে ক্লিয়াৰ তেওঁৰ চিন্তাটোত খেলি মেলি নাই গতিকে তেনেকুৱা পাপলু আছে তেনেকুৱা আছে মানুহ সো মানে কিবা দেখা পাওনে আমি মানে বৃত্তি হিচাপে কেতিয়াবা ল'বগে পাৰিবনে গান লিখা মানুহখিনি অসমত লৈ আছে দেখোন লৈ আছে ন গান লিখি চলিতো আছে খালি তেতিয়া সদায় নিজে ফুটি পোৱা গান লিখিব নোৱাৰি কাৰবাৰ কাৰণে কাৰবাৰ তাগিদাটো লাগে ন লাগে সেইটোকো বেয়া কথাও নহয় একো নাই এইটো এক্সাৰসাইজ এটা হৈ থাকে সেইটো সকলো বৃত্তিতে থাকে ওকে গানৰ কথা ওলাইছে যেতিয়া এটা অকমান তই গানো গাও অকমান দিগদাৰ হলে মই আছো বাৰু সো এটা গান শুনো নেকি বাৰু সহজতে সকলেও ভাল পাব কাৰণ তই ষ্টেজত জুবিনদাৰ লগতো গান গাইছ তো গুৱাই দিয়ে জুবিনদাই ই গাব বুলি সো আমি আমাৰ ৰেনমোটো শুনো গান এটা ন সো আমি আমাৰ জুলফিও আছে ৰেডি বিপ্লৱ আছে ওকে গতিকে ৰাহুল সাজু হৈছে একদম গিটাৰ চিটাৰ লৈ গতিকে আমি শুনো আৰু নতুন বছৰত এটা ধুনীয়া গীত ন গিটাৰ মানে মই ইমান ভাল বজাওঁ যে ই যেনেকে মানে তানসেনে গান গালে যেনেকে দীপক ৰাগ গাওঁতে চাকি জ্বলি যায় পৃথিৱীখন ধ্বংস হ'বলৈ মোক কোনেও বজাবলৈ নিদিয়ে তাৰমানে ইমানেই ভাল বজাওঁ সেইটো 4টা কৰ্ড জানো মই সেইটো অনুমান কৰিবলৈ দে এতিয়া আমাক ওকে যাম আমি তাই গান শুনি ভাল পায় শুনি শুনি গুনগুনাই তাইৰ গান এটি হ'ব মন যায় তাই ফুল তুলি ভাল পায় তুলি আনি কাণতে ফুল এটি হ'ব মন যায় তাই কিবা এটা ক'ব খোজে তাই ক'ব খুজি থমকে তাই মনে মনে বহি থাকে তাই গান শুনি ভাল পায় শুনি শুনি গুনগুনাই তাই গান এটি হ'ব মন যায় অকমানি আঙুলিৰে ডায়েৰীৰে পাতে পাতে সৰু সৰু কবিতা লিখি ৰাখে তাই গোমা গোমা গধূলি নদী কাষতে বহি ডুবু ডুবু বেলিটি চাই থাকে তাই ধৰি থব খোজে হেনো তাই ডুবু ডুবু বেলিটিকে তাই ধৰিব খোজোতে উৰি যায় তাই কিবা এটা ক'ব খোজে তাই ক'ব খুজি থমকে তাই মনে মনে বহি থাকে তাই গান শুনি ভাল পায় শুনি শুনি গুনগুনাই গান এটি হ'ব মন যায় মন যায় মন যায় এটা ক্লেপ ৰাহুলৰ বাবে জোৰকে সেই তাই বাৰু কোন জানিম ধেমালি কৰিছো গীতি চাগে তাই শিক্ষক হিচাপে আহিব এইটো গান কাৰ বাবে কোনে গাব এইখিনি লাগে অকমান ইমান ধুনীয়া কম্পোজিশন ইমান ধুনীয়া এইটো লিখিছোটো মই কম্পোজ মই কৰিছো বাহ আৰু এজন নতুন সিঙ্গাৰ আছে ৰাহুল গৌতম শৰ্মা বুলি ও মাই গড কিতিয়া পাম এইটো নেজানো কৰি থৈছ আৰু নিজে কেইটামান গান টুকুৰা টুকুৰি কৰি থৈ দিছো বৰ ধুনীয়া হৈছে মানে মাজতে যিকেইটা কাজ লগাইছ নোটছ বিলাক এইটো কৰিম বুলি ভাবিছো তাই বুলি গান এটা তাই বাৰু
কোৱেশ্চন মাৰ্ক কোন হ'ব দেই তাই এইটো সকলোকে কৈছো জানিছো। গান শুনি যিয়ে ভাল পায় আৰু একদম গান ভাল পায় বুলি কৈছে এতিয়া কথা হ'ল এই যে ধুনীয়াকৈ গিটাৰখন বজালি দেই মই জানো তই গিটাৰ শিকা বেছি দিন হোৱা নাই না শিকাই নাই মই শিকাই নাই মই যেতিয়া ফোন কৰোঁ গিটাৰে মোক শিকিছে এতিয়া লাহেকে ইয়াৰ লগত কেনেকে বাজিব লাগে এটা কাহিনী আছে মানে গিটাৰৰ লগত যিহেতু মই যেতিয়া ফোন কৰোঁ এখন লৈয়ে যাব পাৰে নেকি লৈ গ'লে ভাল হ'ব আকৌ নাগাওঁ নেকি তই আকৌ আনি ল'ম অ'কে লৈ যোৱা ভালে লাগে এইখিনি আনকাট গ'লে ভাল লাগে হ'ব এতিয়া কথা হ'ল গিটাৰৰ কাহিনীটোলৈ আহোঁ তই যেতিয়া দিল্লীত আছ ৰুমত থাক মই যেতিয়া ফোন কৰোঁ তেতিয়া তই ক গিটাৰখন শিকি আছ গিটাৰখনৰ তোৰ গিটাৰখনৰ এটা নাম আছে সেইটো অকণ শুনা না এদিন কি হ'ল মানে দিল্লীত বৰষুণে দি আছিল নে কিবা মানে কেতিয়াবা কি হয় হঠাৎ সন্ধিয়া কাৰণ মোৰ শোৱাৰ টাইমবিলাক উদ্ভুত হয় সন্ধিয়া কেতিয়াবা সাৰ পালে লাইট চাইটো অফ থাকে হঠাৎ উঠি কেতিয়াবা মন চন বেয়া লাগে নহয় কেতিয়াবা তো তেনেকুৱা এটা দিনতে আৰু সেইদিনা হৈছে ভূপেন হাজৰিকাৰ জন্মদিন আৰু 5 তাৰিখ 5 তাৰিখ নহয় 8 ছেপ্টেম্বৰ 5 তাৰিখে শিক্ষক দিৱস নহয় 5 নৱেম্বৰত সেইটো অলপ তেওঁৰ মৃত্যুদিন আৰু মুনিন বৰুৱাৰ জন্মদিন ইমান মিল হৈছে ন ইটো সিটোৰ লগত গতিকে সেই ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনা 8 ছেপ্টেম্বৰত গুৱাহাটীত থাকিলে কিবা কিবি কৰা হয় মিঠু বৰ্মা হওক বা মঞ্জুলা জেঠাই হওক তেওঁলোকেও কিবা কিবি কৰি থাকে যোৱা হয় ক'ৰবাত কটনতো কেতিয়াবা কৰোঁ একো নাই তাত সেইবাৰ একো প্ৰগ্ৰেমো নাই গতিকে কি কৰোঁ কি নকৰোঁ ভাবি থাকিলে ক'ৰবাত পুৰণা এটা পাবলগীয়া পে'মেণ্ট এটা সোমাই গ'ল মই গৈ পেলাই গিটাৰ এখন কিনি আনিলোঁ এনেই সেই গিটাৰখনৰ নাম দিলোঁ ভূপেন এতিয়া ভূপেন নাই বাৰু ভূপেনক তাতে মালিকক দি থৈ আহিলোঁ কিয় এতিয়া ভূপেন 2.0 এখন আছে বম্বেত সেইখন আনিব লাগিছিলে সেইখনে তোৰ আৰম্ভণি নাই একো নাই তেনেকুৱা মোৰ হেৰি নাই স্মৃতিগাঁথৰতা নাই ইমান ইমোচনেলি হেৰি নহয় নেকি তই নহয় চব কথাতে অকণমান এৰি চলিব পাৰো আৰু থাকিল গ'লে গ'ল সেইখন কাক দি থৈ আহিলি তই মই আমাৰ ঘৰৰ মালিকক দি থৈ আহিলোঁ তেওঁ বজাই নেকি নহয় তেওঁৰ মানে ছিংগাৰ হোৱাৰ বিৰাট হেঁপাহ আছিল গায়ক হ'ব মোক প্ৰথমতে মানে বহুত তাৰমানে ভাড়া ক'লে তাৰপিছত 5,000 মান টকা কমাই দিলে তেওঁক এটা পাঞ্জাবী গান এটা বনাই দিয়ে চৰ্টত হয় নেকি গান বনাই নিদিলোঁ বাৰু কিন্তু ভাড়াটো নবঢ়ালে পিছলৈ তেওঁ মানে গান কৰোঁ বুলি কৈছে যে মোকো গান এটা বনাই দিব লাগিব সেইটো টোপ দি পেলাই মই মানে কম ভাড়াত থাকিলোঁ আহোঁতে কিনো দিম আৰু গিটাৰখনকে দিলোঁ ঠিক আছে এতিয়া সেয়া হ'ল আমাৰ কাহিনী শুনি এতিয়া মানে ভূপেন আজিকালি ওল গুপ্তা কলনীত থাকে নিউ দিল্লীত হেৰিটো অলপ বেলেগ হ'ল নেকি এড্ৰেছটো সেইখিনিতে থাকে সেয়াই খালি তোলে নতুন ভূপেন এগৰাকী আহিল হ'বলা এতিয়া আহি থাকে আৰু গিটাৰ এইটো বেলেগ বেলেগ নাম দি থাকিম আৰু তোৰ এই যাত্ৰা অব্যাহত থাকক ধুনীয়া বজাইছ মানে যিকেইটাই কৰোঁতে বজাইছ ভাল বজাইছ এতিয়া কথা হ'ল তই আমি কথা পাতি গৈ থাকিম ছাৰপ্ৰাইজেছবিলাক ভাল লাগেনে নাই লাগে তেনেকুৱা দিওঁ নেকি দিব পাৰি দিব পাৰি অ'কে মই সহযাত্ৰীসকলক জনাওঁ আপোনালোকক সাক্ষী কৰি এটা ছাৰপ্ৰাইজ দিওঁ তাক হয়নে নহয় বা সেইটোৱে মোৰ এতিয়া চিন্তা হৈছে মই আগবঢ়াই দিছোঁ তই প্লে' কৰি ল'বি ৰোহন নমস্কাৰ অনুষ্ঠানটোৰ সৈতে জড়িত সকলোকে ধন্যবাদ বিশেষকৈ আইচেং ফাবালৈ ধন্যবাদ আইচেং ফাবাই যেতিয়া প্ৰথমবাৰৰ বাবে মোক মেছেজ কৰিছিল যে দাদাক লৈ এই অনুষ্ঠানটোৰ এটা খণ্ড কৰা হ'ব আৰু তাৰ বাবে মই এটা বাইক দি পঠিয়াব লাগে মই প্ৰথমতে কৈছিলোঁ যে এইবোৰ কাম আগতে কৰি পোৱা নাই মই নকৰোঁ নেকি দিগদাৰ হ'ব এইবোৰ বহুত তেতিয়া আইচেং ফাবাই কৈছিল যে দায়িত্ব এটা দিছোঁ কৰিবই লাগিব গতিকে এই ভিডিঅ' বাইকটোৰ প্ৰধান উদ্দেশ্য হৈছে আইচেং ফাবাই দিয়া দায়িত্ব পালন কৰা দ্বিতীয়তে মোক ৰাহুল গৌতম শৰ্মাৰ কথা ক'বলৈ দিয়াটো বৰ সঠিক নহয় কাৰণ সেইটো দুঃশাসনে দুৰ্যোধনৰ গুণ বখানৰ ধৰণে এটা কথা হ'ব কাৰণ জন্মৰ পৰা যদি মই এটা কথা আটাইতকৈ বেছিবাৰ কৈছোঁ এটা ফ্ৰেজ যদি আটাইতকৈ বেছিবাৰ উচ্চাৰণ কৰিছোঁ সেইটো আৰু এইটো ধেমালি কৰা নাই জন্মৰ পৰা এতিয়ালৈকে কথা ক'ব পৰা হোৱাৰ পৰা এতিয়ালৈকে যদি কিবা এটা ফ্ৰেজ মই আটাইতকৈ বেছি উচ্চাৰণ কৰিছোঁ সেইটো হৈছে দাদা মানে দাদা আৰু মই একেলগে ঘৰত থাকিলে মেগী খাব মন গ'ল দাদা লেপটপটো অন কৰি দিব লাগে কিবা লিখা পঢ়াৰ কাম আছে তেতিয়া দাদা মোৰ নিজৰ কিবা কাম আছে সেইটোৰ কাৰণে মই ৰেডি হ'ব লাগে
মই পঢ়া শুনা কৰিব লাগে, ৰোহন পঢ়িছেনে? দাদা। গতিকে এনেকুৱা ধৰণৰ কথা যে মোৰ জীৱনৰ বহুত কম সিদ্ধান্তহে মই নিজে লৈছোঁ। আৰু মানে সেইটো মই নকওঁ যে মই বেয়া পাইছোঁ সেইটো। মই কোনো ধৰণৰ চিন্তা আজিলৈকে জীৱনত কৰিব লগা হোৱা নাই, কাৰণ চব মানুহৰ কাৰণে জীৱনত প্ৰথম কথা যে মাক দেউতাক থাকে সিদ্ধান্ত ল'বলৈ, আৰু তাৰ পিছতে মোৰ জীৱনত মা দেউতাই সিদ্ধান্ত লৈ শেষ হ'লে বাকী থকাখিনি সিদ্ধান্ত দাদাই লয়। গতিকে মই আজিলৈকে নিজৰ জীৱনত কোনো ধৰণৰ চিন্তা কৰিব লগা হোৱা নাই। গতিকে দাদা হিচাপে ৰাহুল গৌতম শৰ্মা, ককায়েক হিচাপে, ভাতৃ হিচাপে ৰাহুল গৌতম শৰ্মা, দায়িত্ব পালন যিটো ক্ষেত্ৰ ভাতৃ হয় সেইটোত খুব সুন্দৰ, কিন্তু নিজৰ কাম বন কৰাত অলপমান স্বাৱলম্বী হোৱাত ৰাহুল গৌতম শৰ্মা খুবেই বেয়া। সেইটো আমাক ব্যক্তিগত হিচাপে জনা মানুহখিনিয়ে জানে, আৰু সেই বিষয়ে আইচেং ভাই দাদাক প্ৰশ্ন খুজিলে সুধিব পাৰে। নিজৰ ব্যক্তিগত জীৱনত স্বাৱলম্বী হোৱাত দাদা খুবেই বেয়া। আৰু তাৰ বাহিৰে যদি আমি আন কিবা কথা পাতিবলৈ যাওঁ, ৰাহুল গৌতম শৰ্মাক মানুহে যি হিচাপে চিনি পায় যে খুব পঢ়া শুনা কৰে, লিখা মেলা কৰে, সমাজৰ ভাল বেয়াত মাত মাতি ভাল পায়, ঘৰুৱা জীৱনতো একেবাৰে একেই, সকলো কথাক লৈ খুব সচেতন। মই সম্পূৰ্ণ ওলোটা, এইটো আন এটা বিষয়। খালি মানুহে যিবোৰ বেয়া গুণ বুলিও ভাবে, যে কিছুমান সময়ত চাগে খুব ৰুড, খং নাকৰ আগত লৈ ফুৰে, বা আন বিশেষ কিছুমান বেয়া গুণ আছে যিবিলাকৰ বিষয়ে মই এতিয়া কোৱা ভাল নহ'ব, কিন্তু সেইবোৰো কিছু পৰ্যায়লৈ সঁচা। কিন্তু এটা কথা মই বহুত কম বয়সতে দাদাক কৈ থোৱা আছিল যে যিকোনো কামতে যিয়েই নহওক মই সদায় আছোঁ, কাৰণ হয় দাদা। গতিকে যিবোৰ বেয়া গুণৰ কাৰণে কিছু বেয়া দিন পাৰ হৈছে দাদা ৰাহুল গৌতম শৰ্মাৰ কাৰণে ব্যক্তিগতভাৱে, আৰু দাদা যিহেতু মোৰ দাদা, মোৰ বাবে বা আমাৰ মা দেউতাৰ কাৰণে, পিতাৰ কাৰণে, মাৰ কাৰণে, সেইবোৰ গুণ এতিয়া লাহে লাহে সেইবোৰ গুণে দাদাৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ লাহে লাহে এৰিছে যেন আমাৰ ব্যক্তিগত জীৱনতো বোধ হৈছে, আৰু আনেও গম পাইছে। গতিকে সেইবোৰ বাৰু বিভিন্ন কথা আছে। যিহেতু অনুষ্ঠানটো মোৰ সৈতে নহয়, দাদাৰ সৈতে, গতিকে আইচেং পাপাক আকৌ এবাৰ ধন্যবাদ জনাই এই অনুষ্ঠানটো আকৌ এবাৰ অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ মোক এইখিনি কথা ক'বলৈ দিয়াৰ বাবে। আৰু দাদাক এইটোৱে ক'ব খুজিছোঁ যে তোমাক এই বাইকটো দিয়াৰ কথাটো তোমাক আগতে নক'বলৈ মোক আইচেং পাপাই কৈছিল, মোৰ কোনো ধৰণৰ হাত নাই তাত, মই কৈ দিলোঁ হয় এনেই। এয়া আছিলে ৰোহন গৌতম শৰ্মা, ভাইটি। এতিয়া ভাইটিৰ বিষয়ে অকণমান কওঁ, ভাইটি ক'ত কেনেকৈ কি কৰি আছে, কি পঢ়ি আছে? সি এতিয়া পঢ়ি আছে বিশ্বভাৰতী ইউনিভাৰ্চিটি শান্তি নিকেতনত। তাৰ BA ইন পাৰফৰ্মিং আৰ্টছ, তাৰ অনাৰ্ছ হৈছে ড্ৰামা এণ্ড থিয়েটাৰ। গতিকে এইবাৰ তাৰ এইটো প্ৰথম ছেমেষ্টাৰ, প্ৰথম ষান্মাসিক। গতিকে এতিয়া তাতে থাকেহি। ভাইটি কিমান বেছি মৰমৰ? এনেওতো ভাইকবিলাক মৰমৰ হয়, সি তোক খুব বেছি ভাল পায়। সেইটোৱে আৰু তাক মানে বিয়া পাতিলে জোৰোণত তাক লৈ যাম আৰু। জোৰোণত মাকহঁতে যে হেৰি দিয়ে যে গহনা গাঁঠৰি দিয়ে, ইয়াকো দি দিব লাগিব। তেনেকুৱা ন সম্পৰ্ক? তেনেকুৱা আগৰ দিনত যে মানে ছোৱালীবিলাকৰ লগত আহে সাধাৰণতে, মোৰ লগত লৈ যাব লাগিব, কাৰণ মই একো নাজানো। সিয়ে কৰে আৰু। নাই, মোক ৰোহনে কৈছে বাৰু, তই ভাবিছিল নে মই ৰোহনলৈকে পামগে বুলি? ৰোহনটো ভাবা নাছিলো বাৰু, ঠিকে আছে। অলপ সাৰপ্ৰাইজ হৈছ ন? ঠিকে ভালেই। আছে। অ'কে, এতিয়া ৰোহন শুভেচ্ছা। আৰু ৰোহনে মোক এটা কথা কৈছিলে, বিৰাট হাঁহিলোঁ আমি দুয়োটাই। তাৰপিছত মই এনেকুৱা কিবা এটা কৰিলোঁ, মই ক'লোঁ যে মই কেতিয়াও শান্তি নিকেতন দেখা নাই, যোৱা নাই, এনেকৈ কৈছে। মই ইয়াতে কিবা এটা কৈ লওঁ ৰ'বা বা, তুমি একেবাৰে ইয়ালৈকে আহিবা আৰু মোৰ ইণ্টাৰভিউটো ল'বলৈ শান্তি নিকেতনলৈ। চ' তেনেকুৱা কিবা সঁচাকৈয়ে কৈছোঁ। শুভেচ্ছা বহুত বেছি, ভাল হওক, যিখিনি আশা লৈ গৈছে সেইখিনি পূৰ্ণ হওক ন। আৰু সঁচাকৈ যাতে মই শান্তি নিকেতনলৈ ফুৰিবলৈ যাওঁ আৰু তাৰ মই এটা ইণ্টাৰভিউ লৈ আহোঁ যাত্ৰাৰ ফালৰ পৰা, হয় নাই? ভাল জেগা, তাতে সস্তাত কাপোৰ পায়। ছোৱালীবিলাকৰতো সেইটোৱে কথা। নাই মইতো কাপোৰ দেখিলে মই ৰ'বই নোৱাৰো তাৰমানে। সেইটো হয়, কাপোৰ লাগেই মোক। মোৰ গহনা গাঁঠৰিতকৈ মই কাপোৰ বেছি ভাল পাওঁ। মই সস্তীয়া কাপোৰ পিন্ধো, কাৰণ মই এটা কাপোৰ দুবাৰ তিনিবাৰ পিন্ধাৰ পিছত ভাল নালাগে। আৰু ইমান বেছি ব্ৰেণ্ডেড পিন্ধি ইমান নাই পইচা সোমাই থ'ব নোৱাৰি। মই তাতে 250 টকা 300 টকাত হেৰেম পেণ্টবিলাক পায়, সেইকাৰণে ভাল পাওঁ।
অ'কে আমি অলপ বেলেগ কথালৈ গুচি গৈছোঁ এতিয়া আমি যাম শিক্ষাৰ কথা যিহেতু পাতি গৈ আছিলোঁ তই যিহেতু দিল্লীলৈ ঢাপনি মেলিছিলি কটনৰ পৰা ন অকণমান চমুকৈ জানিব বিচাৰিছোঁ দিল্লীখনে তোৰ জীৱন সলনি কৰাত কিবা অৰিহণা যোগাইছে নেকি কেনেকুৱা পৰিৱেশটোৰ ডিফাৰেঞ্চ দুইটাৰে অসম আৰু দিল্লী মই ভাত ৰান্ধিবলৈ শিকিলোঁ প্ৰথম কথা শিক্ষাৰ ক্ষেত্ৰতো কবি কিন্তু অকল ভাত বুলি নকবি শিক্ষাৰ ক্ষেত্ৰত এইটোৱে হয় যে ইয়াত অকণ উস্তাদিও মাৰি থাকোতো মাজে মাজে অ'কে ময়ে পঢ়োঁ আৰু তাত গৈতো প্ৰথম দিনা কিবা লাকান চাকানৰ নাম কৈ দিছে লাকানৰ নামহে শুনিছোঁ ময়ো যে এতিয়াও শুনা নাই তই আজি যে ক'লি এতিয়াহে শুনিছোঁ মোৰ মানে ওপৰ দিয়ে উৰি গৈছে মানে দিল্লীত মই এনেকৈ থাকিলোঁ তাৰমানে তাৰপিছত লাগিলে 6-7 মাহ এডজাষ্ট হ'বলৈ আৰু তাত এটাই ভাল ইয়াতকৈ তাত মানুহে মানুহৰ ব্যক্তিগত জীৱনক লৈ পেলাই ব্যস্ত হৈ নাথাকে কাম চে কাম সেইটো কাৰণে ভাল সেইটো অসমক বাদ দি বেছিভাগ ঠাইতে তেনেকুৱাই নেকি অসমত অকণমান ভাল পায় আৰু সেইটো কিয়নো নাজানো কিয় কিন্তু ইয়াত সেইটো আছে আৰু অসমৰ ষ্টুডিঅ'ৰ আড্ডাবিলাকো তেনেকুৱা সৃষ্টিশীলতাটোত কম বাকী নাই সৃষ্টিশীলতা নথকা নহয় কিন্তু কিবা আৰু অকণমান কেম্বা হেন মানে কিবা এটা আছে কেম্বা হেন বুলি কয় যে আমাৰ সামথিং মিছিং আৰু গতিকে অলপ সপোনবিলাক সৰুকৈ দেখোঁ নেকি সেইটো চাগে জানো কিহৰ প্ৰভাৱত এইটো আচলতে খুব ৰহস্য মানে নাজানো আৰু তাৰ মানে কি মানুহবিলাকৰ পাহাৰ নাই নদী নাই নদীৰ নামত যমুনাখন ইমানটোমান গতিকে অকণ হ'লে ৰুক্ষ আৰু যেতিয়া মানুহৰ মানে সেই কৃষিজাত সেই সুবিধাবিলাক নাথাকে তেতিয়া মানুহবিলাকে আৰু বেছি হাৰ্ডৱৰ্ক কৰিবলগীয়া হয় আৰু বেছি দৈহিক শ্ৰম কৰিবলগীয়া হয় তেতিয়া মানুহবিলাকৰ জীৱনটো কষ্টকৰ হয় গতিকে বেলেগৰ ঘৰত কি চলি আছে এইটো মূৰ ঘামাবলৈ সময়ো নাপায় আচলতে খালি অসমৰ মানুহতকৈ ৰুক্ষ মানুহবিলাক ভাষাবিলাকো অকণমান কঠোৰ কঠিন নহয় আমাৰ ভাষাটো কোমলটো অসমীয়া ভাষাত গালি দিলেও ভালেই লাগে আৰু কোমল কৰি লয় যেনেকৈ মই উজনিৰ উজনিৰটো মানে এতিয়া পৰুৱাটো মই সৰুতে কেতিয়া পৰুৱা নোলালেই ৰটো মানে মই এলাহ কৰোঁ পৰুৱা বুলি কৈ থৈ দিওঁ বৰুৱা এনেকুৱা নিচিনা হয় গতিকে সেই অকণমান এলাহটো বেছি মানে ইজি কৰিবলৈ কোমল আৰু আমাৰ মানে আলাসতে থকা শব্দটো এতিয়া ওলাইছে আলাসতে অ'কে এতিয়া আমি যিহেতু তই এগৰাকী ছাত্ৰই সেইকাৰণে এইখিনি কথা পাতি আছোঁ বুৰঞ্জীৰ ছাত্ৰ যিহেতু আৰু বহু ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীবিলাক বুৰঞ্জীৰ ক্ষেত্ৰত অকণমান উদাসীন সেই বিষয়টোৰ ওপৰত মই নিজেও সতৰ্ক নহয় তো এই বিষয়টো বাছি লৈ তই নিজেই কেতিয়াবা কিবা এটা এইটোৰ ওপৰত কাম কৰিম বুলি ভাবিছনে কি ভৱিষ্যত মন যায় মাজে মাজে বিশেষকৈ উত্তৰ পূব ভাৰতৰ বিশেষকৈ সংযুক্ত মুক্তি বাহিনী অসম আলফাক লৈ সেই সময়ছোৱাক লৈ গৱেষণা কৰিবলৈ মন যায় মই সেইটোতে কথাটো কওঁৱেই ইণ্টাৰভিউ কৰা নাই কিন্তু মই জানিব বিচাৰিছোঁ মই জানো তই কিবা এটা প্ৰজেক্টত জড়িত হৈ আছ নহয় সেইটোতো মই মোৰ স্নাতকোত্তৰ শ্ৰেণীত যিখন চূড়ান্ত প্ৰতিবেদন এখন জমা দিব লাগে এখন চমু গৱেষণা পত্ৰৰ নিচিনাই হয় যে কোনোবাই যদি পাছলৈ PhD কৰিম বুলি ভাবে তেওঁৰ কাৰণে এটা নেট প্ৰেক্টিচৰ নিচিনা হয় সেইটো মই আলফাৰ বিষয়ে কৰিছিলোঁ আৰু ভালদৰে কৰিছিলোঁ সময় লৈ সেইখিনি কৰোঁতে কেনেধৰণৰ কাৰ পৰা সহযোগিতাবোৰ পাইছ সেইটোতো বৰ ইজি হেৰি নহয় পাইছোঁ মানে যিহেতু পিতা সাংবাদিক গতিকে বিভিন্নজন সাংবাদিক মনোজ কুমাৰ গোস্বামী পৰাগ মণিআদিত্য মোৰ বন্ধু আছে NKTVত পাৰ্থপ্ৰতিম শৰ্মা NKTVৰ তিনিচুকীয়াৰ যিগৰাকী প্ৰতিনিধি প্ৰাঞ্জল দা তেওঁ আছিলে বুলন কুমাৰ শইকীয়া বুলি এগৰাকী আছে তেওঁৰ এবাৰ কিতাপ এখন ওলাইছে তেওঁলোক আছিলে তাৰোপৰি শিক্ষাৰ মানে শৈক্ষিক দিশৰ পৰা অখিল ৰঞ্জন দত্ত আছিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য হওক অখিল গগৈ হওক আৰু প্ৰাক্তন আলফা বহুকেইগৰাকীৰ পৰা এতিয়া যিহেতু অনুপ চেতিয়াই কৈছে আলফা ভংগ হ'ব গতিকে অট টু বি প্ৰাক্তন আলফা যিসকল আছিলে আলোচনাপন্থী অনুপ চেতিয়াই হওক অৰবিন্দ ৰাজখোৱা হওক ব্ৰজেন ডেকাহঁত সেই সময়ৰ কামৰূপ মহানগৰ সমিতি যিখনে ৯২ চনত বিশেষ কাৰণবশতঃ সমূহীয়াভাৱে আলফাৰ পৰা ওলাই আহিছিল সুনীল নাথ তেওঁ আছিলে সিদ্ধাৰ্থ ফুকন আছিলে আলফাৰ কেন্দ্ৰীয় প্ৰচাৰ সচিব আৰু পৰেশ বৰা ডাঙৰীয়াকো ধন্যবাদ দিব লাগিব তেওঁ দুদিন সময় দিছিলে টেলিফোনিকভাৱে গতিকে সহায় পাইছোঁ আৰু পঢ়িছিলোঁ মূলতঃ হীৰেণ গোহাঁইৰ প্ৰতি অসমত আচলতে সমাজ বিজ্ঞানৰ বা সাহিত্যৰ যিকোনো বিষয় এটা কৰিলে ক'ৰবাত নহয় ক'ৰবাত হীৰেণ গোহাঁই আহিয়ে যায় হীৰেণ গোহাঁই হওক অমলেন্দু গুহ হওক বা সঞ্জীৱ বৰুৱা হওক সঞ্জয় হাজৰিকা হওক ননীগোপাল মহন্তৰ কিতাপো পঢ়িছোঁ সেইবোৰ কিতাপ পঢ়িছোঁ সুবীৰ ভৌমিকৰ কিতাপ পঢ়িছোঁ তেনেকুৱা কিছুমান পঢ়ি মেলি কৰিছিলোঁ আৰু পৰাগ কুমাৰ দাসৰ কিতাপ পঢ়িছোঁ সেইটোৰ কাৰণে তেওঁ এটা বৰ ইণ্টাৰেষ্টিং শব্দ এটা ব্যৱহাৰ কৰিছিলে সেইটো হৈছে দিল্লীবাদ দেলহিইজম গতিকে সেইটো এটা বৰ আমোদজনক শব্দ গতিকে
পৰাগ কুমাৰ দাসৰ ঘৰত গোটেই সেইখিনি চাইছিলোঁ দাস নহয় আচলতে দাসটো শ্লেভ গতিকে আমাৰ ওলাই যায় ন কেতিয়াবা পূৰবী জেঠাই তেওঁৰ পত্নী মোৰ মাৰ সহকৰ্মী পূৰবী জেঠাই বহুত হেল্প কৰিছিলে আৰু আছাম ট্ৰিবিউনৰ দৈনিক অসমৰ বহুত পুৰণা কাকত আলোচনী চাইছিলোঁ গতিকে সেইটো খুব ভাল এটা তোৰ জীৱনত ছাত্ৰৰ জীৱনত কৰা এটা ভাল হেৰি বুলি ভাবনে এতিয়া নাই সেইটোতো MA কৰা সকলোৱে কৰে কিন্তু সেই বিষয়টোৰ ক্ষেত্ৰত মোৰ যিহেতু এটা ৰাপ এটা আছে গতিকে আচলতে মোৰ PhD কৰাৰ মন এটাই যে আলফাৰ বিষয়ে যদি কৰি লওঁ মোৰ PhD থেচিছখনে ৱেব ছিৰিজৰ স্ক্ৰিপ্ট মানে হয় গতিকে এই গলি মে দো শিকাৰ তো এক গুলিত দুই শিকাৰ আৰু সেইটোৱে মূল উদ্দেশ্য আচলতে এতিয়া মই সাধাৰণ প্ৰশ্ন এটা সোধো দেই সেই বিষয়টো বৰ বেছি গভীৰ ইমানে নাযাওঁ মই আলফা কেন্দ্ৰিক কথাবিলাকলৈ মই আকৌ একেবাৰে চাবুৱাত জন্মটো মোৰ যদিও মই অৰিজিন শিৱসাগৰৰ আমাৰ পিছফালে সেইখন জেৰাই গাঁও এতিয়া মই তোক প্ৰশ্ন এটা সোধোঁ জানই বাৰু পৰেশ বৰুৱাদেৱৰ মাতৃৰ নাম কি আছিলে বাৰু এই মনতে থাকে এইটো কিন্তু মই হেৰি নকৰোঁ মদি আছিলে নামটো পাহৰি গ'লো কিন্তু মই বৰ ধুনীয়া নামটো একদম আনকমন নামটো ধুনীয়া তিনিটা আখৰৰ গম পাইছো এই এনেকে আহি আছে এনেকে মিলিকি মিলিকি বৰুৱা বৰ ধুনীয়া নাম এইটো সো মই সুধিলো আৰু তই ইমানখিনি জ্ঞান লৈছ এইটো জানিবই লাগিব হয় নাই যিগৰাকী মাতৃ গতিকে মিলিকি বৰুৱা সো এতিয়া হ'ল এগৰাকী নিৰীক্ষক বা পৰ্যবেক্ষক হিচাপে তই অসমৰ মূল সমস্যাবোৰ কি বুলি দেখ বিশ্লেষক ৰূপে হওক বা নিৰীক্ষক ৰূপে হওক মূল সমস্যা কি কি কোনকেইটা বুলি ভাব না আমি আচলতে ডাঙৰকে একো নেভাবোই মানে মই সদায় কওঁ যে অসমত নাইতো নাই ডাঙৰ চোৰ এটাও নাই অসমৰ আটাইতকৈ ডাঙৰ চোৰটোৰ নাম পাখিমিয়া গতিকে কেনেকৈ হ'ব মানে এটা ডাউট পৰ্যায়ৰ কিবা এটাত লাগে মানে ইণ্ডাষ্ট্ৰিয়েলিষ্ট নাই উদ্যোগী নাই শিল্পৰ ক্ষেত্ৰত আমাৰ যথেষ্ট কাম হৈছে সাহিত্যৰ ক্ষেত্ৰতো কাম হৈছে যথেষ্ট চিনেমাৰ ক্ষেত্ৰতো গৈছে কিন্তু ইমান নাই যোৱা কিন্তু নাই তাৰমানে ডাঙৰকৈ কাম কৰিবলৈ বাহিৰত ওলাই যাবলৈ অসমীয়া মানুহৰ আচলতে এটা ঘৰ গুণা স্বভাৱ এটাও আছে কিন্তু আকৌ ঘৰটো চাফাকৈ ৰাখিব নিবিচাৰে একদম সঁচা এই দুয়োটা মানে ক্লেশ হয় এইটো জাক্সটাপজিশ্যন বুলি কয় যে ইংৰাজীত যুগপথ সন্ধি এটা আছে তাৰমানে ঘৰ গুণাও হয় ঘৰতে থাকিব কিন্তু ঘৰটো চাফা নকৰে ঘৰটোৰ কেনেকৈ খেয়াল ৰাখিব লাগে সেইটো চিন্তা নকৰে 10 বছৰ পিছত ঘৰটোৰ দেৱালবোৰ মেৰামতি কেনেকৈ হ'ব তাত পানী জমা নহ'বলৈ পানীৰ পাইপবোৰ কেনেকৈ বহাব সেই দূৰদৰ্শিতাটোৰ অভাৱ বহু সময় কথা পাতি আছোঁ চ' একাপ তই মই বাৰু গ্ৰীণ টি তই কফি কাপ ভালনে খাবলৈ ভাল গোন্ধটো ভাল বাৰু এতিয়া আচলতে এনেধৰণৰ প্ৰশ্নই তোক মই বেলেগ একো বিষয় বিচাৰি পোৱা নাই কাৰণ তই ইমান বেছি মই সঁচাকৈ এখন সমাজৰ তোক নিৰীক্ষক বুলি ভাবোঁ আৰু নতুন প্ৰজন্মৰ সেইকাৰণে এই যে দ্বন্দ্ব নাথাকিলে সৃষ্টি নহয় আমাৰ যিকোনো কথাতে চ' সমাজৰ কি কথাই মানে তোৰ অকণমান দ্বন্দ্বটো আনে মই ফটুৱা কথাবিলাক বেয়া পাওঁ আৰু সেইখন কোনোবা ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰেই হওক বা পাছলৈ মুখ্যমন্ত্ৰী হোৱা মন্ত্ৰীৰ মঞ্চত কৰা নৃত্যই হওক বা বুলেট দিম পিছফালে ছোৱালী বহাবি নাই বুলি কোৱাই হওক এইবিলাক কথা ভাল নাপাওঁ এগৰাকী জনপ্ৰতিনিধিয়ে নিৰ্বাচনত অৱতীৰ্ণ হওঁতে এইখিনিৰ খেয়াল ৰাখিব লাগে যে তেওঁ প্ৰতিনিধিত্ব কৰিব বিচৰা সমষ্টিটোৰ আৰ্থিক সামৰ্থ্য কিমান চৰকাৰৰ কিমান সামৰ্থ্য আছে ঋণ ল'ব লাগিলে কেনেকৈ ল'ব ঋণ পৰিশোধ কৰিব কেনেকৈ কি প্ৰক্ৰিয়াৰ মাজেৰে গতিকে এটা ৰোড মেপ এটা লাগে এখন নক্সা লাগে পৰিকল্পনা এটা লাগে আৰু আমাৰ বেছিভাগৰে নক্সা নাই সেইকাৰণে ভক্সেল হৈ যায় বেছিভাগ বস্তু নক্সা নথকাৰ কাৰণে সেইবিলাক কথাত আগতে খং উঠিছিল আজিকালি হাঁহি মেলি থৈ দিওঁ আৰু হৈ গ'ল আৰু সেইখিনি তেতিয়া আমাৰ দৰে তহঁতৰ দৰে আজিৰ প্ৰজন্মই যিখিনি চিন্তা কৰে যিখিনি তোৰ চিন্তাটো হৈছে যেতিয়া দ্বন্দ্বটো হৈছে যেতিয়া কিবা এটা তই ভাব ন কিবা এটা উত্তৰণৰ কাৰণে কিবা এটা কি কেনেকুৱা ধৰণৰ কথা মনলৈ আহে কি কৰিবি বাৰু যিখন পৃথিৱীত দ্য হেভছ এণ্ড হেভ নটছ দুটা মূল শ্ৰেণীটো বুৰ্জোৱা এণ্ড দ্য প্ৰলেটাৰিয়েট তাৰ মাজৰ দ্বন্দ্বটো যদি কাৰ্ল মাৰ্কছৰ নিচিনা মানুহ জন্ম হৈ পেলাই শেষ কৰিব নোৱাৰিলে
লেনিনে নোৱাৰিলে কেষ্ট্ৰই নোৱাৰিলে চে গুয়েভাৰাই নোৱাৰিলে মইনো কেলে মাথা মাৰিম তাত মই কেৱল অবজাৰ্ভ কৰিব পাৰোঁ আমি এটা বহুত একাডেমিক বাবল এটাত সোমাই থাকোঁ এটা শূন্যত উপঙি থকা বেলুনৰ নিচিনা এটা একাডেমিক পৰিমণ্ডলৰ মাজত আৰু আৰ্ম চেয়াৰ ইণ্টেলেকচুৱেলছ বুলি কওঁ মই এইটোক আৰাম চকীত বহি পেলাই কিছুমান কথা লিখোঁ জটিল শব্দ দ্বন্দ্বাত্মক বস্তুবাদ সৰ্বহাৰাৰ একনায়কত্ববাদ সেই বস্তুবোৰ কেতিয়াও সৰজমিন পৰ্যায়লৈ লৈ যাব পৰাকৈ আমি সক্ষম নহয়েই বহুকেইটা কথাত আৰু সেইকাৰণে এইটো কৰি থাকি এটা অৰণ্য ৰোদন কৰি থকাৰ নিচিনা লাগে আমাৰ নিজৰ মাজতে সেইটোকে কৰি থাকোঁ আৰু লাইব্ৰেৰীত বহি পেলাই কথা কৈ থাকোঁ লিখি থাকোঁ কিন্তু পৃথিৱীত শান্তিটো বুদ্ধইও আনিব নোৱাৰিলে গান্ধীও নোৱাৰিলে ৰাম ৰাজ্য ৰামৰ দিনতো নাছিল এতিয়াও নাই গতিকে বিশেষ কিবা লাভ হ'ব বুলি নাভাবোঁ মই এইটোৱে ভাবোঁ যে এটা ক'ৰবাত কোট এটা পঢ়িছিলোঁ কোনে কৈছিলে মই নাজানো যে আণ্ডাৰ কেপিটেলিজিম মেন এক্সপ্লইট মেন আণ্ডাৰ কমিউনিজিম ইটছ জাষ্ট দ্য অপজিট মেন এক্সপ্লইট মেন গতিকে মই কোনোবা কবিতা এটাত লাইন এটা আছে যে প্ৰবঞ্চনাই মানুহৰ জীৱনৰ চিৰায়ত সত্যহে পাঞ্চালী গতিকে থাকিবই কোনোবা এটাত আছে গতিকে সেইটো থাকিবই এতিয়া আমি সমাজৰ সূক্ষ্ম পৰ্যবেক্ষক ডাঙৰ মাছে সৰু মাছ গিলিবই এইটোত উপায় নাই এতিয়া ডক্টৰ হীৰেণ গোহাঁইৰ কথা আমাৰ যিটো মই ভাল বুলি কোৱা নাই গম পাইছোঁ নহয় আমি এতিয়া কেইটামান নাম আমাৰ মুহূৰ্ততে আহে ডক্টৰ হীৰেণ গোহাঁই যিটো মানে একদম সমাজৰ এজন সূক্ষ্ম পৰ্যবেক্ষক বুলি ক'লে সকলো ফালৰ পৰা তেখেতৰ নামটো প্ৰথমেই আহিব তো তেনেকুৱাকৈ ধৰি লওক তেখেতে লিখাৰ জৰিয়তে হওক বা সমাজখনলৈ যিখিনি আমাক দি আছে ক'ৰবাত কোনটো ভুল শুদ্ধ সেইখিনি ফঁহিয়াই চাই তেনেকৈতো ক'ৰবাত ইমানখিনি জ্ঞান যেতিয়া ইমান কম বয়সতে তই লৈছ আমি তো লিখাৰ জৰিয়তে চাগে অকণমান কিবা নহয় এই বুদ্ধিজীৱীৰ আচলতে কামটো কি বা যিবিলাকক পাব্লিক ইণ্টেলেকচুৱেলছ বুলি কয় তেওঁলোকৰ কামটো আচলতে এইটো যে গণতান্ত্ৰিক দেশ এখনত যিবিলাক ব্যৱস্থা থাকে যিবিলাক গণতান্ত্ৰিক প্ৰতিষ্ঠান থাকে ইনষ্টিটিউশ্যনছ থাকে সুপ্ৰিম কোৰ্ট হ'ব পাৰে বিশ্ববিদ্যালয় হ'ব পাৰে ৰিজাৰ্ভ বেংক হ'ব পাৰে বা RTIৰ এক্টখন হ'ব পাৰে সেইবিলাক হৈছে গণতন্ত্ৰ ৰক্ষাৰ একোটা প্ৰতিষ্ঠান অনুষ্ঠান বা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াসমূহৰ যিটো চেকছ এণ্ড বেলেঞ্চ তাক নজৰত ৰাখি তাক আলোচনা সমালোচনা কৰাটোৱেই বুদ্ধিজীৱীৰ কাম আৰ্থাৰ কুৱেছলাৰ বুলি মানুহ এজন আছিলে তেওঁ শব্দ এটা ব্যৱহাৰ কৰে এইটো হৈছে সচেতন সংখ্যালঘু দ্য কনচিয়াছ মাইনৰিটি তেওঁলোকে এই আচলতে সমাজক বাদ দেখুৱাই নে নেদেখুৱাই মই ঠিক নাজানো কিন্তু এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত কেৰুণ লাগিলে তেওঁলোকে কেৰুণবিলাকক আঙুলিয়াই দিয়ে হীৰেণ গোহাঁইৰ দৰে যিসকল পাব্লিক ইণ্টেলেকচুৱেলছ আছে আৰু তেওঁৰ অনুপ্ৰেৰণাত যিসকল তেওঁৰ পৰৱৰ্তী প্ৰজন্মৰ যিসকল লোক ওলাই আছে হীৰেণ গোহাঁই আটাইতকৈ উজ্জ্বল জ্যোতিষ্ক মই সকলোৰে এটা এটাকৈ নাম লৈ নাথাকোঁ গতিকে সেই মানুহবিলাকে আচলতে সেই সচেতন সংখ্যালঘু হিচাপে এই কেৰুণবিলাকক আঙুলিয়াই দিয়ে যিটোৱে গণতন্ত্ৰ যেতিয়া ধৰফৰাবলৈ আৰম্ভ কৰে তাক অকণমান কেতিয়াবা বতাহৰ মাজত আমি যে চাকিটো এনেকৈ ঢাকি চাওঁ যে প্ৰয়াস ব্যৰ্থ হ'ব পাৰে কিন্তু প্ৰয়াস এটাটো হয় সেই প্ৰয়াসটোৰ কাৰণে আচলতে এই ধৰণৰ মানুহবিলাকে আমাক উদ্বুদ্ধ কৰি ৰাখে সিমানখিনিয়ে কৰিব পাৰে তাতকৈ বেছিটো নোৱাৰি কাৰণ শক্তি থকা মানুহৰ ওচৰত ধনবল বাহুবল সকলো থাকে সেইটোৱে এতিয়া ধৰি লওক মোৰ কাম মানুহে কয় যে তৰোৱালতকৈ কলমৰ শক্তি বেছি কিন্তু সন্মুখত তৰোৱাল আহিলে কলমৰ কাম নাথাকে সেইটো হয় মানে স্থান কাল পাত্ৰ ভেদে সময়ে সময়ে বেলেগ দুয়োটাৰে বেলেগ বেলেগ ঠাইত সেইটোৰ কাম আছে মানে নোহোৱা নহয় একেলগে থাকিলে তই সেইটো সঁচা কথা উলংগ দেশত কাম কি থোৱা সেই উলংগ চ' এতিয়া মই ক'ম দেই তোক সুধিম গুৰুত্বপূৰ্ণ ব্যক্তি বুলি ক'লে সমাজৰ গুৰুত্বপূৰ্ণ ব্যক্তি বুলি ক'লে তই কি সংজ্ঞাৰে বান্ধিবি কেনেকুৱা মানুহক তই গুৰুত্বপূৰ্ণ ব্যক্তি বুলি কবি আজিৰ দিনত ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ থাকিলে কম সেইটো এটা নোহোৱা নহয় বেয়া কথা নহয় ফলোৱাৰ্ছ থাকিব পাৰে তাত কামেৰে সেইখিনি ফলোৱাৰ্ছ গোটাইছে সমাজৰ গুৰুত্বপূৰ্ণ ব্যক্তি সেইবিলাকেই যি ইতিহাসৰ বিৱৰ্তনৰ এটা পক্ষ থাকে কিছুমান মানুহ ইতিহাসৰ পক্ষত থাকে কিছুমানে ইতিহাসক নিজ ধৰণে সলনি কৰিবলৈ বিচাৰে জাতীয়তাবাদৰ সমস্যাটো এইটো ৰাষ্ট্ৰ নিৰ্মাণৰ সমস্যাটো এইটো যে ইফ ইউ ৱান্ট টু বিল্ড এ নেশ্যন ৰাইট হাৰ হিষ্ট্ৰী ৰং বাহ এইটো সদায় কোৱা যায় যে ইতিহাস ভুলকৈ লিখিব লাগিব
সেইটো কোনোবা এটা কবিতাত লিখি থৈছিলোঁ দেশ গঢ়িব লাগিলে অনুকূলে লিখিব লাগিব তাৰ ইতিহাস যে আমি সদায় কৈ থাকোঁ যে বাবৰ আহিল মছজিদ বনালে ঠিক আছে হয় কিন্তু এটা সময়ত ব্ৰাহ্মণ্যবাদীসকলে বৌদ্ধ মঠ আৰু বিহাৰ ভাঙি দিয়াৰ কথা আমাৰ ইতিহাসত নাহে কাৰণ তেতিয়া আমাৰ জাতি গঢ়িবলৈ অসুবিধা হয় গতিকে তথাপিও তাৰ মাজতো যিসকলে ইতিহাসৰ পক্ষ গ্ৰহণ কৰে সেই মানুহবিলাকে সমাজত গুৰুত্বপূৰ্ণ ব্যক্তি বুলি ভাবোঁ ধুনীয়া উত্তৰ দিছ তই উত্তৰবোৰ এইখিনিতে কিয় থাকে জাননে কেলে বা নহয় তই আচলতে বহুত সমৃদ্ধ হৈ আছ পঢ়ি আমাক ঘপককৈ এনেকৈ সুধি দিলে মানে অকণ ভাবিব লাগিব তাৰপিছত চালে বেৰে কোবোৱা উত্তৰ এটা দিম চাগে আৰু যিটো মানুহলৈ চাগে মেছেজো নাযাব এটা বাৰ্তাও নাযাব কিন্তু বৰ ধুনীয়া উত্তৰ এটা দিছোঁ সেইটো উত্তৰ মই কাহানিও পোৱা নাই ইয়াত এতিয়া কথা হ'ল এই সকলোবোৰ বস্তু চাই মেলি আজি যিসকলে তোৰ ইণ্টাৰভিউটো চাব তেওঁলোকে সেইটো এটা অনুমেয় আৰু মানে তই কিমানখিনি পঢ়িছ বা তোৰ মাজত কি আছে প্ৰতিভা গতিকে তেতিয়া তাৰপিছত তোৰ বহু অনুৰাগী থাকিব আৰু বহুতে তোক বহুত বেছি ভাল পায় তোৰ প্ৰতিভাটোক কেতিয়াবা সেইখিনি যিটো আমাৰ ৰোহনে কৈ থৈ গ'ল সেইখিনি বস্তু জীৱন পৰিক্ৰমাত চলাৰে তোৰ জীৱনত চলি অহা এটা সৰু সৰু মাজে মাজে চলি থকা ঘটনা কিছুমান যিটো তই আওকাণ কৰিব নোৱাৰ আৰু মানুহৰ ভাল আৰু বেয়া দুইটাৰ মাজেৰে গৈহে এজন মানুহ হয়গে জীৱন হয়গে এটা নহয় জানো সো সেই লোকচক্ষুৰ তো কেতিয়াবা তই ভাল পোৱা মানুহখিনি অকমান আঘাত পায় তোৰ কিছুমান আচৰণত সেইটো তই কি কবি কচোন আপুনি বয়স হ'লে বুদ্ধি হইব ভাল সেইখিনিয়ে ক'ম সেইখিনিয়ে ন মই বিচাৰোঁ সেই মানুহ সেইসকল লোক যিসকলে তোক ভাল পায় তোৰ প্ৰতিভাক মানে নমন কৰে দেই সেইসকলক প্ৰতি শ্ৰদ্ধা জনাই তই সদায় ভাল হৈ থাক বুলিয়ে ভাবোঁ আৰু ৰোহনেও সেইটোৱে আশা কৰে হয় নাই তাৰপিছত কিবা এটা কথাত ৰোহনক মই সুধিলোঁ আগৰ গৰু যেনি যায় ভাল কথা এটাত আগৰ গৰু যেনি যায় পিছৰ গৰু তেনিয়ে যায় গতিকে সি সেইটো ফালে গৈছে ভাল কিবা কথাত কৈছিলোঁ আৰু এতিয়া কি ভাল সেইটো তোক নকওঁ তই বেছি ফুলি যাবি যে নহয় এতিয়া আৰু এটা ছাৰপ্ৰাইজ আছে আচ্ছা মানে তোক যে মানুহে ভাল পায় সেইটো এটা প্ৰমাণ থাকিব লাগিব ন সেইটো জানো তো মই কি জানো ভাল পাই যে অ'কে মই এইটো দিম অ'কে এইবাৰ প্লে কৰি ল'বি দেই ছাৰপ্ৰাইজ হ'লেই হ'ল আৰু অকণমান এইটো ইমান ছাৰপ্ৰাইজ হোৱা নাই প্ৰথম অসম জাতীয় বিদ্যালয়ত লগ পাইছিলোঁ অসম জাতীয় বিদ্যালয়ত মই যেতিয়া পঞ্চম শ্ৰেণীত পঢ়ি আছিলোঁ ৰাহুল তেতিয়া ষষ্ঠ শ্ৰেণীত জাতীয় বিদ্যালয়ৰ যিবোৰ সংগীতৰ প্ৰতিযোগিতা আছিল সেই প্ৰতিযোগিতাত আমি প্ৰথম লগ পাইছিলোঁ আৰু তাৰ পাছত বিভিন্ন সময়ত জাতীয় বিদ্যালয়ৰ প্ৰতিযোগিতাসমূহত বা বিদ্যালয়ত থাকোঁতে খুব কম কথা বতৰা হৈছিল কিন্তু কটনলৈ অহাৰ পাছত যেতিয়া মই কটনত হাই ছেকেণ্ডেৰী কৰিব আহোঁ তেতিয়া ৰাহুলৰ লগত ঘনিষ্ঠতা বাঢ়ে তেতিয়া তাক আমি বহুদিন আড্ডাত লগ পাওঁ তাৰপিছত আমি বহু সময় একেলগে আছোঁ মই এটা কথা সদায় বিশ্বাস কৰি আহিছোঁ যে তাৰ যিটো প্ৰতিভা বা ৰাহুল আমি মানে তেতিয়া কথা পাতোঁতেই আমি গম পাইছিলোঁ যে আমাৰ মাজৰ আটাইতকৈ বেছি কিতাপ পঢ়া ল'ৰাজন সি আমাৰ ভিতৰত আটাইতকৈ বেছি গান শুনা মানুহজন সি আৰু গান কবিতা তাৰ লগতে বৌদ্ধিকভাৱে সি যিদৰে সমৃদ্ধ আছিল এই কথাবোৰে আমাক সকলোকে আকৰ্ষিত কৰিছিল আৰু প্ৰভাৱান্বিত কৰিছিল আমাৰ লিখাৰ ধৰণ আমাৰ কথা কোৱাৰ ধৰণ এই সকলোবোৰত তাৰ প্ৰভাৱ আছিল আমি এটা কথাই সদায় বিশ্বাস কৰোঁ অহা আগন্তুক 2-3টা দশক বা আগন্তুক বহুকেইটা দশকত অসমক বৌদ্ধিক সাংস্কৃতিকভাৱে বৌদ্ধিকভাৱে নেতৃত্ব দিব পৰা মানুহজনেই ৰাহুল গৌতম শৰ্মা খালি সেই প্ৰতিভা আৰু সেই প্ৰতিভাটোক জীয়াই ৰখাৰ বাবে ভালে ৰখাৰ বাবে সেই প্ৰতিভাৱান মানুহজন ভালে থকাটো দৰকাৰ গতিকে মই তাৰ অনুজ ভাতৃ হিচাপে মই এই অনুৰোধ কৰিম যে সেই যিটো প্ৰতিভা আমি জাতীয় বিদ্যালয়ত অংকুৰণ হোৱা দেখিছিলোঁ কটনত বিকশিত হোৱা দেখিছিলোঁ আৰু আজি সেই প্ৰতিভাটোৱে অসমক পোহৰাব পৰাকৈ সমৃদ্ধ হৈছে সেই প্ৰতিভাটো ভালে ৰখাৰ দায়িত্ব ৰাহুলৰ আৰু মই আশা কৰিম যে ৰাহুল গৌতম শৰ্মা অসমৰ কটনৰ আৰু অসম জাতীয় বিদ্যালয় পৰিয়ালৰ গৌৰৱ হৈ আছিল গৌৰৱ হৈ থাকিব আৰু ভৱিষ্যতে আমাক অনুপ্ৰাণিত কৰি থাকিব ৰাহুললৈ বহু শুভেচ্ছা থাকিল মই মানে এজন বন্ধুৰ বিষয়ে কিমান অন্তৰৰ পৰা সঁচা ভাল পোৱা থাকিলে এইখিনি কথা ক'ব পাৰে দেই আৰু মই জানো কালি কথা পাতোঁতে তই তাক লগ ধৰিছিলি তাৰপিছত সি মোক কৈছে মই নেযাওঁ নেকি মানে কাৰণ মইতো তাক নজনোৱাকৈ তোক নক'বলৈ কৈ থৈছোঁ বাইকটোত যেনেকৈ দিবলৈ কোৱা নাই তাক কালিও লগ পাইছোঁ কৈছে সেইটোৱে আৰু ৰোহনক যেনেকৈ মই অকণমান হেৰি মেৰি কৰি থৈছোঁ ইয়াকো কৈ থৈছোঁ আৰু আহিলেহেঁতেন বাৰু যে নহওক তাকো মই মাতিম আমাৰ ৰেণমু অতিথি কৰি
ভাল লাগিলে মোৰ সেইখিনি কথা শুনি এজন বন্ধুৰ প্ৰতি কোৱা কথাখিনি মই অকণমান ত্ৰিদীপৰ বিষয়ে তোৰ মুখেৰে শুনিব বিচাৰিছোঁ তই সেই প্ৰতিভাটোক কেনেকৈ হেৰি কৰিবি এতিয়া মই সৰু সুৰা বুদ্ধিজীৱী বুলিয়ে কওঁ আৰু নাই তাৰ ভাল আৰু মই ভাবোঁ যে তাৰ নিচিনা ল'ৰা আচলতে প্ৰত্যক্ষ ৰাজনীতিলৈও যাব লাগে যোৱাটো ভাল লাগে দৰকাৰ আছে সি যায় নে নাযায় মই নাজানো কিন্তু তাৰ আগতে সি কেইবছৰমান বাহিৰত থাকি অহাটো মই বিচাৰোঁ তাক মই কৈছিলোঁ আৰু অলপ প্ৰসাৰিত হওক বাহিৰত থাকিলে অলপ শিকাও যায় মানে এই যিটো ৱৰ্ল্ড ভিউ বোলা বস্তুটো মই সেইটোক বিৰাট গুৰুত্ব সহকাৰে লওঁ যে পৃথিৱীখনক কেনেদৰে চাম বেলেগ বেলেগ মানুহ দিল্লীত মানুহ কেনেকৈ থাকে হাৰিয়ানাত কেনেকৈ থাকে ৰাজস্থানত কেনেকৈ থাকে মাৰাঠী মানুহ কেনেকুৱা ফুৰিব লাগে বুলি কয়ো গতিকে মই সেইকাৰণে অকণমান ঘূৰি ফুৰি থাকিও ভাল পাওঁ গতিকে আৰু কেইবছৰমান বাহিৰত থাকিলে ইয়াত কি হয় আমি যথেষ্ট পিতৃ মাতৃৰ পৰিচয়ৰ বাবে হওক বা গুৱাহাটীত যি ধৰণৰ পৰিৱেশত থাকোঁ আমি যথেষ্ট প্ৰিভিলেজড কিছুমান ক্ষেত্ৰত বাহিৰত গ'লে সেইটোৰ মানে ভাণ্ডাটো ফুটি যায় তাৰমানে তেতিয়া মানে অকণমান ঠেকি শিকা যায়তো সেইকাৰণে অকণমান বাহিৰত থকাটো দৰকাৰী আচলতে মই ভাবোঁ সময়ো আছে যাব চাগে সময় আছে যাব লাগে আৰু মই সুধিব লাগিব যাব নেকি একদম ডাইৰেক্ট তাক মই মানে কৈছোঁ যে বহুত টক শ্ব' কৰিলে আৰু এতিয়া অকণমান টকলেছ শ্ব' মোৰ নাই তেনেকুৱা মানুহবিলাকৰ প্ৰয়োজন আৰু যে নহওক ত্ৰিদীপলৈও শুভকামনা আৰু এদিন আহিব লাগিব এতিয়া আমি অকণমান যিহেতু তই চিনেমাৰ সৈতেও জড়িত অভিনয়ো কৰিছ চিনেমাত হয়নে তই সেইখিনি কথা পাতোঁ গহীন কথা বেছি হৈ গৈছে ন আজিকালি গহীন মই তই গহীন আজিকালি এতিয়া চিনেমাৰ কথা তই নিজে কচোন কেনেকৈ ধৰণে জড়িত হৈ আছ কি ভাব আৰু চিনেমাক লৈ আৰু অসমীয়া চিনেমাৰ উত্তৰণটোক লৈ কি ভাব অসমীয়া চিনেমা আচলতে চিনেমা হিচাপে হেৰি হ'ব লাগে অসমীয়া চিনেমা বা তামিল চিনেমা হিচাপে নহয় তাৰপিছতো কিন্তু এটা অসমীয়া চিনেমাৰ গুণ অসমীয়া চিনেমাৰ নিচিনাই হয় তামিল চিনেমা এখন তামিল চিনেমাৰ নিচিনাই হয় গতিকে নিজৰ নিৰ্যাসটো ৰাখি পেলাই এটা বিশ্বজনীন আবেদন এটা থাকিলে চিনেমাৰ ক্ষেত্ৰত ভাল চিনেমা মানে আচলতে চলচ্চিত্ৰ চলি থকা চিত্ৰ মুভিং পিকচাৰ গতিকে আমাৰ বেছিভাগ ছবিত থকাৰ দৰে ছবিবোৰ সংলাপ প্ৰধান নহয় দৃশ্য প্ৰধান হ'লে আৰু বেছি ভাল পাম যে কেমেৰাটোৱে কথা ক'ব লাগে নায়ক বা নায়িকাই নহয় আৰু কমাৰ্চিয়েল চিনেমা লাগে চিনেমা চলিব লাগে মই ভাবোঁ যে যিটো উদ্যোগত ৰজনীকান্ত আছে থকাৰ কাৰণেহে তাত মণিৰত্নম থাকিব পাৰে নহ'লে পইচাই যদি নাথাকে পইচা যদি জেনেৰেট কৰিব নোৱাৰে এটা উদ্যোগে আমাৰ এইটো উদ্যোগ হোৱা নাই তেতিয়ালৈকে আমি সেই ধৰণৰ চিনেমা নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো আপোচেই কৰি থাকিব লাগিব গতিকে সকলো ধৰণৰ চিনেমা লাগে মাহে মাহে সপ্তাহে চিনেমা লাগে যে উজান উঠিলে নদীত উজান উঠিলে কেৱল যে ভাল মাছে আহিব সেইটো নহয় মৰা মাছো আহে জাবৰ জোঁথৰো আহে কিন্তু উজান উঠিব লাগিব উজান নুঠিলে নহ'ব পানীটো প্ৰথমতেই চাকি আনিলে কেনেকৈ হ'ব আমি যদি ড্ৰপাৰেৰে পানী আনি থাকোঁ তেনেকৈ নহয় প্ৰথম বেছিকৈ আহিবই ঢল আহিবই ভালখিনি লওঁ তাৰপিছত ভালখিনি থাকি যাব বেয়াখিনি এনেও নাথাকে ৰবীন্দ্ৰনাথৰ যুগত কিমান মানুহে কবিতা লিখিছিল কোনে জানে সেইবিলাক উৰিয়ে যাব এনেও হয়তো কাইলৈ পঢ়িলে এনেকুৱা কোনোবা মানুহ আহিব মই নিজকে বেয়া লেখা বুলি নকওঁ তেনেকুৱা বিনয়ীও মই নহয় ইমান ভাল লিখি দিব পাৰে যে 100 বছৰ পিছত হয়তো অসমীয়া এই সময়ছোৱাৰ অসমীয়া গীতি সাহিত্যৰ কথা ক'লে সেইজন মানুহৰ বিষয়েও আলোচনা হ'ব পাৰে সেইটোৰ লগত কোপ আপ কৰিব নোৱাৰিলে আমি হেৰাই যাম গতিকে টাইমে নিজৰ হিচাপত তাক পৰিশ্ৰাৱণ কৰি থাকে গতিকে সেই ফিল্ট্ৰেশ্যনটো চলি থাকেই সদায় সময়ৰ লগত এতিয়া তই কেনেকৈ এইটোত জড়িত হৈ আছ মই এতিয়া এই মুহূৰ্তত মই চিত্ৰনাট্য লিখি আছোঁ ৰৈ বিনালে জুবিন গাৰ্গৰ পৰৱৰ্তী চিনেমাখনৰ তাৰোপৰি 2-এখন চিনেমাত সংলাপ লিখাৰ কিবা কিবি কাম আছে আৰু গানৰ অজস্ৰ কাম চলি আছে এইখনটো প্ৰথম চিনেমাত চিত্ৰনাট্য নেকি নহয় মই ইয়াৰ আগতে কি কৰিছ মই একেবাৰে অকলেতো কৰা নাই অকলে চিনেমাৰ চিত্ৰনাট্য লিখাৰ ক্ষেত্ৰত মই বৰ সেইটোৰ পক্ষপাতিও নহয় এইখন ছবিও মই অকলে লিখি থকা নাই আৰু কোন আছে শান্তনু ৰৌমৰীয়া আছে গতিকে সাংঘাতিক প্ৰতিভা মাতিব লাগিব এদিন সাংঘাতিক প্ৰতিভা গতিকে শান্তনু ৰৌমৰীয়া মই ৰাজেশ ভূঞাই আমাক পৰামৰ্শ দি আছে ছবিখন তেখেতে পৰিচালনা কৰিব গৰিমা বৌহঁতো আছে সেইখিনি কথা জুবিন দাই আমাৰ শ্ব'ত কৈ থৈ গৈছিল ৰোহনো আচলতে বহিছিলে স্ক্ৰিপ্টত বহুদিন
নাই ৰঘুনে মোক কৈছে তোক এচিষ্ট কৰিম বুলিয়ে কৈছে যদি সময় সুবিধা যদি সময় সুবিধা মিলে সি থাকিব আৰু তাৰ পিছত ৰাজেশ দাই পৰিচালনা কৰিব মই মুখ্য সহকাৰী পৰিচালক হিচাপে থাকিম বিৰিনাও থাকিব চাগে বিৰিনাত থকাৰ কথা থুৰিয়া বুলি ছোৱালী এজনী আছে থুৰিয়া শইকীয়া তাইও থকাৰ কথা এবাৰ মানে গোটেই বাচ্চা পাৰ্টি লৈ লৈছে আৰু ন বাচ্চা পাৰ্টি চিল্ডাৰ পাৰ্টি এবাৰ নাই সেইটো ৰাজেশ দাই খুব ভাল কাম কৰিছে এইখিনি তেওঁ বাটকটীয়া নিচিনাই সকলোকে পথ প্ৰদৰ্শকৰ নিচিনাই ৰাজেশ দা জুবিন দা দুয়োটাৰে সেইটোৱে মন আৰু এই গোটেইবিলাক আমি আচলতে আমাৰ চিল্ডাৰ পাৰ্টি লগ হৈছোঁ আমি অভিনয় যিখন জুবিন দাৰ যিখন জংকিবাৰ নামত তেওঁ যিখন পাৰফৰ্মিং আৰ্টছৰ প্ৰতিষ্ঠান তাতে আমি আটাইবিলাক একলগ হোৱা গতিকে সেইধৰণে পৰিকল্পনা কৰা হৈছে গানৰ অজস্ৰ কাম চলি আছে চিনেমাৰ গানো চলি আছে এনেই গানো চলি আছে মানুহ তহঁতক নতুন মানুহ বুলি কওঁ আজিৰ সমাজৰ নতুন মানুহ বুলি ক'লে তহঁতকে ক'ব পাৰি তো নতুন মানুহৰ নতুন নতুন চিন্তাবিলাক লগ লাগি হয়তো বহুত বেলেগ কিবা এটা পাম বেলেগ এটা টেষ্ট পাম সেইটোৱে বিচাৰোঁ সদায় একঘেয়ামিবোৰ নিবিচাৰোঁ আৰু সময় পাৰ হৈ যোৱাৰ লগে লগে নতুনক আদৰাটো নিজৰ শিপাটো ৰাখি বৰ প্ৰয়োজন সেই বস্তুখিনি আশা কৰোঁ তহঁতৰ পৰা ৰৈ বিনালে আৰু জুবিন গাৰ্গৰো সেইটো সুস্বাস্থ্য কামনা কৰোঁ যাতে ধুনীয়াকৈ চিনেমাখন আমালৈ উপহাৰ দিয়ে ন আৰু বাকীটো নিজৰ গান কেইটা কৰি আছোঁ তাইটো শুনালোঁ সেইটো ক্লিপ এক্সট্ৰাকৈ কাটি দিব লাগিব গতিকে সেইখন কেতিয়া হয় নাজানো পাপন দাৰ লগততো মই সেইদিনা হিচাপ কৰিছোঁ মই 4টা গান এই মুহূৰ্তত কৰি থকা 4টা গানৰ 3টা তেখেতৰ তাৰে 2টা বাৰু এটা সান্নিধ্যৰ সুৰ মই লিখিছোঁ পাপন দাই গাইছে সেইটো তেওঁ গালে গোৱা হৈ গ'ল এটা পৰাণ বৰকটকী যজোদা তেওঁ কৰি আছে মই লিখা নাই লিখিম এটা পাপন দাই সুৰ পঠিয়াইছে ছবি এখনৰ সংগীত কৰিছে তেওঁ কি ছবি কি গান সেইটো এই মুহূৰ্তত ক'ব পৰা নাই বা এতিয়ালৈকে তেওঁলৈ লিখি পঠিওৱাই নাই গতিকে ৰিজেক্ট হৈ গ'লে গতিকে কৈ লাভ নহ'ব আৰু তেওঁ বিৰাট একাচেকা এই ক্ষেত্ৰত গতিকে তেনেকুৱা কাম চলি আছে সান্নিধ্যৰ এলবাম এখন অহাৰ কথা তাৰ নিজৰ তাত কিবা গানৰ কথা আছে প্ৰবীণৰ এলবাম এখন লঞ্চ কৰিছিলে গান থকা বুলি শুনিছিলোঁ তাৰপিছত নোহোৱা হৈ গ'ল দেখোন গতিকে এতিয়া কিবা অকণ বেলেগকৈ পৰিকল্পনা কৰিলে নেকি তথাপি একেলগে আমাৰ কেইটাৰ মাজততো কাম চলিয়ে থাকে কেতিয়াবা কৰোঁ নকৰোঁ বেলেগ কথা গতিকে তেনেকুৱা গান চলি আছে বহুত নিজৰ গানো কেইটামান সাজু হৈছে 4-5টা মান মানে অকমান নিজা সৃষ্টিৰ গোটেই কামখিনি এটা তই যিটো এলবাম অকণ তেনেকুৱা এটা কৰিলেও অকমান ৰৈ যায় সেইবোৰ কোনোবাই শুনক নুশুনক ভাল পাওক নাপাওক নিজে কৰ নিজৰে কেতিয়াবা শুনিবলৈ মন যায় নহয় তেতিয়াহ'লে মই এইটো ৰিলিজ কৰা কি দৰকাৰ নেলাগে সেইটো নহয় সেইটো এটা বেলেগ ধৰণৰ আমেজ তই এবাৰ ৰিলিজ দি চাচোন নাই মই সেইটো কথা কওঁ যে আমি চিনেমাৰ ক্ষেত্ৰত বা এলবামৰ ক্ষেত্ৰত বা ইভেন কিতাপৰ ক্ষেত্ৰত প্ৰচাৰ কৰিবই লাগিব ঘৰত বিয়া পাতি যদি মই চিঠি নিবিলাওঁ তাৰপিছত কওঁ যে মোৰ বিয়া খাবলৈ কোনো নাহিল সেইটো অৰ্থ নাথাকে তেতিয়া কোৰ্ট মেৰেজ কৰি থৈ দিব পাৰি গতিকে যেতিয়া মই বজাৰত কিবা এটা উলিয়াই দিম তেতিয়া সি পণ্য গতিকে সি বিক্ৰী যাবই লাগিব নহ'লে মই নিজে কৰিম নিজৰ ছেটআপত শুনি থাকিম এতিয়ালৈকে নিজেই শুনি আছোঁ যেতিয়া মোৰ এইটো বিশ্বাসটো আহিব কনফিডেন্সটো আহিব যে আনে গানটো শুনিব লাগে তেতিয়া মই তাক বজাৰলৈ উলিয়াই দিম আৰু আনে শুনিব পৰাকৈ আনে গম পোৱাকৈ যিমানখিনি প্ৰচাৰ কৰিব লাগে সিমানখিনি প্ৰচাৰ কৰাটো জৰুৰী তাৰপিছত শুনি পেলাই তেওঁলোকে যদি ৰিজেক্ট কৰে সেইটো তেওঁলোকৰ স্বাধীনতা আচলতে মোৰ প্ৰশ্নটোতে আৰু এটা উত্তৰ সোমাই আছিলে মই কৈছিলোঁ যে তই কেতিয়াবা নিজে সুখী হ'ব পৰাকৈ এটা গান কৰ নিজে শুনি থাকিবলৈ তাৰমানে কি জানা নিজৰ সদায় নিজৰ ছেটিছফেকশ্যনটো নথকাকৈ কিবা এটা বস্তু আমি এনেও উলিয়াই দিব নোৱাৰোঁ শ্বাহৰুখ খানে কথা এটা কৈছিলে আই এম নট ডেট ষ্টুপিড টু বি হেপী হয় নেকি হেপী হ'লে শেষ কথা কৈছে হেপিনেছ ইজ বৰিং পিচ ইজ বৰিং সেইটোতে শেষ অ'কে এতিয়া গানৰ কথা যেতিয়া আহিছে মই জাষ্ট 2টা লাইন তই গীটাৰখন নোহোৱাকৈ মই অকণমান ভূপেন দাৰ গানৰ কথা নাহিলে মানে মই মোৰ নিজৰে ভাল নালাগিব সেইটো কথা তেওঁৰ চিন্তাবিলাকেই হওক বা কিবা ইমান দূৰদৰ্শিতা আৰু ইমান সমাজমুখী তো তেনেকুৱা তেওঁৰ গানবিলাকৰ প্ৰেক্ষাপটবোৰো তেনেকুৱা সেই যে দুখ 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 ডম্বৰু সেই গানটোৰ ধৰি লওক প্ৰেক্ষাপটটো যেনেকুৱা জাত পাতৰ বিচাৰ কৰি এনেকুৱা সেই অকণমান তই ভূপেন দাৰ গানৰ কথা অলপ কনা নাই মই ভূপেন হাজৰিকাৰ আচলতে গান নহয় সেইকেইখন এখন ৰিচাৰ্চ পেপাৰ আচলতে গোটেইকেইখনে তো ভূপেন হাজৰিকাক একেবাৰে সৰুতে মই 2-3বাৰ লগ পাইছোঁ বাৰু মোৰ এবাৰ বাওঁ হাতখনত তেওঁ চুমা এটা খাইছিলে তাৰপিছত মই 3 দিন গা ধোৱা নাছিলোঁ গা ধুলে চুমাটো গুচি যাব বুলি তাৰপিছত মায়ে যিদিনা গা ধুৱাই দিলে সেইদিনা বিৰাট কাজিয়া আৰু বিৰাট কাজিয়া আৰু এতিয়াও যেতিয়া কেতিয়াবা এনেকুৱা লাগে নহয় যে ভূমি প্ৰজেক্টত গান লিখিছোঁ জুবিন গাৰ্গৰ কাৰণে গান লিখিছোঁ
10টা মানুহে ৰাস্তাত চিনি পাইছে কিবা এৱাৰ্ড পাইছো কিন্তু কেতিয়াবা অহংকাৰটো আহে আৰু 23-24 বছৰ বয়সততো অকমান অহংকাৰী হোৱাটোৱে এইটো চাগে নেচাৰেল আৰু তেতিয়া কেতিয়াবা মই এন্ধাৰ কাটি নিশাতে গানটো লগাই দিওঁ এনেকুৱা লাগে যে এনেকৈ চুলিত এনেকৈ ধৰি লৈছে ভূপেন হাজৰিকাই কাণ তলীয়া স্বৰ এটা দিছে তাৰমানে কি লিখিছ এয়া তেনেকুৱা নিচিনা ফিল হয় যে সেই গানটো শুনাৰ পিছত মানে অদ্ভুত ধৰণৰ কিছুমান গান আছে আৰু ভূপেন হাজৰিকা যিখন ঠাইত জন্ম তাত ভাল গান লিখাটো আচলতে নিউজ নহয় বেয়া লিখিলেহে নিউজ হ'ব লাগে আমি মোটামুটি লেভেলত সকলোৱে ভাল লিখিব পাৰিবই লাগে আচলতে ভূপেন হাজৰিকা হওক কেশৱ মহন্ত হওক হীৰেণ ভট্টাচাৰ্য হওক নৱকান্ত বৰুৱা হওক হেমন্ত দত্ত হওক নিৰ্মল প্ৰভা বৰদলৈ হওক গতিকে তেনেকুৱা কথা আৰু দুটা লাইন তোৰ একদম প্ৰিয় ভূপেন হাজৰিকাৰ গান এটা নাগাওঁ মই আজি গুণগুণাই থকা গান এটাহে পটককৈ মনলৈ পৰিছে ভূপেন হাজৰিকাই গাইছে পাৰ্বতী প্ৰসাদৰ গান আৰু মোৰ বাহিৰৰ লগৰবিলাকক কেতিয়াবা গাই শুনাওঁ তেওঁলোকে আচৰিত হয় যে এইটো 60-70-80 বছৰ পুৰণি গান হ'ব পাৰে মই বৰ ভাল পাওঁ এইটো গান মাজনিশা মোৰ এন্ধাৰ ঘৰত কোনে ঘনে ঘনে অহা যোৱা কৰে ঘুমুতি ভাগিছে বাৰে বাৰে মোৰ ঘুমুতি ভাগিছে বাৰে বাৰে ইমান ধুনীয়াকে লিখে ন তুমি কোন হেচি কোন চোৰ আজি নিবানে সৰ্বমোৰ তুমি কোন হেচি কোন চোৰ আজি নিবানে সৰ্বমোৰ তোমাক নেদেখি দেখিছো নিচিনিছো চৰণৰ ধনীৰে আৰে আৰে মোৰ ঘুমুতি ভাগিছে বাৰে বাৰে লিৰিক্সটো উল্টা পাল্টা কৰি দিলো চাগে মই অকমান কিন্তু কথা আৰু সুৰৰ যিটো ফিলটোৰ কাৰণে আৰু বাপৰে ন সেই গানবোৰ আজিকালি ক'ব নোৱাৰো হয়তো পিছৰখিনি বিৰাট ধুনীয়া এইটো পিছৰখিনি আগত গালো নেকি মোৰ গোপন ঘৰৰ গভীৰ এন্ধাৰ ভৰি কি ধন আছে মই নিজেই নেপাওঁ তৰি মোৰ সকলো দং কৰি তুমি লৈ যোৱা আহি হৰি মোৰ সকলো দং কৰি তুমি লৈ যোৱা আজি হৰি এই এন্ধাৰৰ ধন পোহৰৰ মাজে লৈ যোৱা আহি ভাৰে ভাৰে মোৰ ঘুমুতি ভাগিছে বাৰে বাৰে বঢ়িয়া 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 আকৌ এটা ক্লেপ এতিয়া এনে মিঠু বমা ইন্টাৰেষ্টিং কথা এটা কৈছিলে এতিয়াহে আড্ডাটো জমিছে ন লাহে লাহে কিন্তু আমি ছুটি কৰিম মিঠু বমাক মানে এবাৰ পাৰ হৈ গ'ল মই সেইদিনা তেওঁলোকৰ ঘৰলৈ ভাত খাবলৈ চাহ খাবলৈ গৈছিলোঁ মই সময়ত যাওঁ যে সদায় ভাত খোৱাৰ সময়ত গৈ পালোঁ সেইকাৰণে ভাতেই খালোঁ তেতিয়া ক'লে যে জয়ন্ত হাজৰিকাই মানে এবাৰ তেওঁৰ শ্ব' লিষ্টখন লিখি দিবলৈ ক'লে মিঠু বমাক মিঠু বমাই লিখি দিলে যিকেইটা গান গায় আৰু জয়ন্ত হাজৰিকাই মানে তেওঁক তাৰপিছত মানে গালি পাৰিছে ইমান বছৰ মোৰ লগত থাকিলা তুমি একো নিশিকিলা মিঠু বমাই কৈছে যে কেলে মই ঠিকেতো আছে লিষ্টখন তে কৈছে এই দাদ্ৰাৰ পিছত দাদ্ৰা কেলে এইটো এটা দাদ্ৰা গান তাৰপিছতো কাহাৰ বা হ'ব তাৰপিছত ৰূপক হ'ব তাৰপিছত এটা সাত মাত্ৰা তাৰপিছত এটা লাগিলে তোমাৰ ক্ষমতা এটা আহিব তাৰপিছত আকৌ দাদ্ৰা আহিব গতিকে ইমান চিনচিয়াৰ আছিল ন সেই সময়বিলাক আৰু জয়ন্ত হাজৰিকা আৰু বোধ কৰোঁ উপেন কাকতিৰ গানটো আৰু কম জয়ন্ত হাজৰিকা 120 নে 25টা গান আছে ষ্ট্ৰাইক ৰেট 100% কিন্তু নহয় কম বয়সতে মানে 100% সাকসেসফুল গান কাৰো নাইতো মই 100-150টা গান কৰিছো মানুহে 3টা 4টা নাম জানে which is very normal কিন্তু জয়ন্ত হাজৰিকাৰ যিকেইটা গান গোটেইকেইটাই ক্লাছিক হেতু বহুত কম শিল্পীৰ গোটেই পৃথিৱীতে বহুত কম শিল্পীৰ নসিব হেতু একদম আৰু লৰাৰ পৰা বুঢ়ালৈকে মানে জয়ন্ত হাজৰিকা সেই কাৰণে মানে বেছি একদম
তো এতিয়া একেবাৰে তেওঁ যিহেতু বহুত ৰোমেণ্টিকো আছিলে তেওঁ গীতবিলাক আমাৰ এতিয়াও মানে ক'ৰবাত মানে একদম সেইটোৱে কৈছোঁ ল'ৰাৰ পৰা বুঢ়ালৈকে তো প্ৰেমৰ কথালৈ অকণমান আহোঁ একেবাৰে শেষৰ ফাললৈ আহিছোঁ খুব চমুকৈ তইনো প্ৰেম বুলি ক'লে কি বুজ লগতে তোৰ যে নাতি দীৰ্ঘ জীৱনটো তই জীৱনটো এতিয়া কি সংজ্ঞাৰে বান্ধিবি বুলি ক'লে তই কবি জীৱনটো আৰু দেখিবলৈ বাকী আছে তথাপিও এতিয়ালৈকে জীৱনক কেনেদৰে বান্ধিবি কি সংজ্ঞাৰে প্ৰেম আৰু জীৱন আৰু লগতে সফল মানে কি সেইখিনিও বুজিবি চুটিকৈ বান্ধিব পৰা জীৱনটো মই নিবিচাৰে সংজ্ঞাৰে বান্ধিব পৰা জীৱন যদি বান্ধিবই পাৰি তেতিয়াহ'লে এইটো জীৱন নহয় তেতিয়া এইটো সমঝোতা হয় এইটো বুজা পৰা হয় আপোচ হয় বান্ধিব নোৱাৰাটোৱে জীৱন আচলতে আৰু প্ৰেমটো তেনেকুৱাই হ'ব লাগে প্ৰেমটো তেনেকুৱা বান্ধিব নালাগে উন্মুক্ত চৰাইবিলাক উৰি থাকিলে ভাল লাগেতো সেইটো কিন্তু হয় সেইটো হয় সেইটোৱে কথা যেনেকে বুজি লয় আৰু যেনেকে বুজে আচলতে স্বাধীন হ'ব লাগে গোটেই বস্তুবোৰ ন মই নদী বান্ধ বিৰোধী আন্দোলন কৰিছিলোঁ কাৰণে নদীও বৈ থাকিব দিব লাগে সঁচা কথা এতিয়া একেবাৰে শেষত মানে অকণমান একেবাৰে গোটেই দিশবোৰ অকণমান চুই যাব লাগিব এই অকণমান সৰুকৈ মই উত্তৰ বিচাৰিম কৃষি ব্যৱস্থাটোৰ ওপৰত দেই আমাৰ মই নাজানো নহয় মাজলে ফুল পুলিও ৰুই পোৱা নাই মই নাজানো তই কেনেকে সেইটো বিশ্লেষণ কৰিবি মই কেনেকে কৰিম নাই তই ক'ব লাগিব কিয় কাৰণ তোৰ এটা কবিতা আছে শিপামূলৰ কবিতা কাৰণ সেই তাৰ হেৰিটো বুজিব অৰ্থটো লাগে মোক সেইটো তই শুক্ৰাচাৰ্য ৰাভাৰ হাতত দিছ সেইটোৰ লগত খেতিৰ সম্পৰ্ক নাই তথাপি মই বিচাৰিছো মই টানি লৈ যাম নহয় তাত কথাটো লিখিছে তই আকাশক বিশাল বুলি মানিলোৱে যেনিবা তৰাগনি থাকিলে ভাত মুঠি মুকলি নহয় তাতকৈ পথাৰকে সাৱতি ধৰ গায়ে মোৰে লেটিল বোকা সহস্ৰ সেউজীয়াৰ সম্ভাৱনা মাটিত থাক মাটিত এতিয়া ডেফিনেটলি তাত তই সেউজীয়া ভাত মুঠি মুকলি নহয় পথাৰ এইখিনি কৈছে সেইকাৰণে মই ক'ৰবাত কৃষিটো দেখা পাইছোঁ তই এতিয়া বেলেগ ধৰণৰ কি বুজিছ সেইটো ক আমাৰ স্কুলত যিখন বাৰ্ষিক আলোচনী ওলায় বাখৰ তো নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে সাধাৰণতে সম্পাদনা কমিটিত থাকে আমি 9 পোৱাৰ এবছৰ নে 2 বছৰ আগত হীৰেন ভট্টাচাৰ্যৰ সাক্ষাৎকাৰ ল'বলৈ গ'ল তেওঁক সুধিলে আপুনি সুগন্ধি পখিলা নামটো কিয় ৰাখিলে তেওঁ ক'লে নাজানো পখিলাৰ গোন্ধ আছেনে নাই সেইটো নাজানো বহুত কথা বহুত কবি বহুত লেখকে বহুত গীতিকাৰে এনেই লিখে সেইকাৰণে মই এনেই লিখি দিলোঁ নেকি কেতিয়াবা লিখি সেই মুহূৰ্তত হয়তো কিবা ভাবিছিলোঁ খুব ৰসিক ব্যক্তি মই কেতিয়াও লগ নাপালোঁ মোৰ সেইটো এটা দুখ থাকি গ'ল মানে মই তই লগ পোৱা নাই সেই ক্ষেত্ৰত মই এটলিষ্ট মই সকলোকে লগ পালোঁ মোটামুটি আৰু যিসকলক লগ পাব পৰা বয়সত মোৰ জন্ম হৈছে কিন্তু হীৰেন ভট্টাচাৰ্য আৰু তেওঁৰ ওচৰে পাজৰে যিমানখিনি মানুহ থাকে হীৰেন ভট্টাচাৰ্যৰ আটাইকেইগৰাকীৰ লগত মোৰ ভাল তাৰ পিছতো কেতিয়াও সংযোগ ক'ৰবাত তই আনলে কি সেই ক্ষেত্ৰত মই আজি লাকি মই এই ক্ষেত্ৰত সহযাত্ৰীসকলৰ সৈতে এটা কথা শ্বেয়াৰ কৰিম একৰ শেষত যে হিৰুদাক যেতিয়া লগ পাইছোঁ এবাৰ কিবা এটা অনুষ্ঠানৰ ইনগ্ৰেশ্যন আছিল মই ইনগ্ৰেশ্যন কৰিছিলোঁ তেওঁ আহিছিলে তেখেত আহোঁতে মানে এই খুব এই ৰসিকতাৰে এটা কথা কৈছে মই হীৰেন ভট্টাচাৰ্য এনেই লিখা বুলি কোৱা নাই দেই আজিকালি কথা ক'বলৈ দিগদাৰ নহয় হয় গম পাইছোঁ নাভাবে এইটো কথা গোটেই ইণ্টাৰভিউটো চালে তোক তেনেকৈ কোনেও নাভাবে মই তেওঁৰ কথা এটা কওঁ তেওঁ কৈছে বুজিছানে মা মই এবাৰ মোক গৈ থাকোঁতে ৰাস্তাৰে কুকুৰে কামুৰিলে তাৰপিছত কুকুৰে কামুৰাৰ পিছত মই ডক্টৰৰ ওচৰলৈ গ'লোঁ যোৱাৰ পিছত ডক্টৰে সুধিলে কি হ'ল এই কুকুৰে কামুৰিলে এনেকুৱা দৰৱ পাতি দিলে ইনজেকশ্যনো দিলে চাগে আহিলে ভাল হ'ল এমাহমানৰ ভিতৰতে তেওঁ আকৌ সেইজন ডক্টৰৰ ওচৰলৈ গ'ল এইবাৰ কি হ'ল আকৌ কুকুৰে কামুৰিলে তাৰপিছত আপোনাক আকৌ কুকুৰে কামুৰিলে নক'বা আৰু এই ৰাস্তাত সেই খোজকাঢ়ি থাকোঁতে আকৌ কামুৰিলে মোক এনেকৈ গ'ল তাৰপিছত নেক্সট মাহত আকৌ গ'ল ডক্টৰজনৰ ওচৰলৈ সেইবাৰো মানে কুকুৰেই কামুৰিলে সুধিলে কিয় আপোনাক ইমান কুকুৰে কামুৰে কি ক'লে জাননে উত্তৰত কুকুৰে হাড় খাই ভাল পায় যে ইমান হাঁহিছোঁ মানে তেওঁ নিজকে সেইটো বস্তু ক্ষীণকাই ন খুব মানে হাড় ভাল পায় আৰু এনেকুৱা মানে এনেকুৱা ধৰণৰ গতিকে সেইজন মোৰ সৌভাগ্য যে মই লগ পালোঁ এনিৱেজ আমি শেষৰ ফাললৈ আহিছোঁ আমাৰ এটা নিয়ম আছে কথাৰেতো আমি কথাখিনি ৰাখোৱেই কিন্তু আমি অকণমান লিখি কিবা দুটামান দি থৈ যা যাতে সেইখিনি আমি আমাৰ সম্পদ হিচাপে ৰাখি থওঁ আখৰ কেইটি কেনেকুৱা আহিল কি কথা ক'ত লিখিম এয়া যিখন পেজতে লিখ ৰেংমো মানে কি আছিলে ৰেন মানে ঘৰ মোৰ মানে নতুন ঘৰ আৰু তই আজি তাৰ নতুন আলহী টাই ভাষাৰ শব্দ দেই থেংক ইউ ৰাহুল এইখিনি মই পিছত পঢ়িম মানে এটা কিউৰিয়চিটি থাকে ন কি লিখিছে তেনেকুৱা আৰু এটা প্ৰথা আৰু মানে আলহী আহিলে অকণমানি উপহাৰ এটা দিওঁ সুদামুখে নপঠিয়াওঁ নতুন বছৰত এটা নতুন উপহাৰ
ঠিক আছে ভালকৈ ৰাখিবি এতিয়া একেবাৰে শেষত তোৰনো আহি কেনেকুৱা লাগিলে লগতে ভিডিঅ'টো ভাল পালে চাবলৈ এটা সৰু অনুৰোধ আহোঁতে ভাগৰ লাগিল যাওঁতে ভাল লগা বুলি ক'ম এতিয়া তেনেকুৱাই লাগিল আৰু বাকী ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সব কৰিব গালি দি হ'লেও এংগেজমেণ্টবিলাক বঢ়াই ৰাখিব একদম শেষৰ সেইটোৱে ময়ো তোক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ছাবস্ক্ৰাইব কৰিবই তেতিয়া মনিটাইজ কৰিবলৈ সুবিধা হয় যে নহওক ভাল পালে ভাল বস্তুবোৰ সদায় আদৰে নহয় জানো সহযাত্ৰীসকলে সেয়া আৰু মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আৰু ৰাহুল গৌতম শৰ্মাৰ ভালখিনিক আমি আদৰিম আৰু বেয়াখিনি মই তাক অফ কেমেৰাত গালি পাৰিয়ে থাকোঁ আৰু সেইখিনি এতিয়া শুধৰাইছে অকণমান আৰু জীৱনে অকণমান পৰিপক্কতা মাষ্টাৰ্ছ কৰি দিয়াৰ পিছত মানে কি আহি যায় এতিয়া আনএমপ্লয়ড ঘৰৰ পৰা পইচা অহা বন্ধ হৈ গৈছে আনএমপ্লয়ড ষ্ট্ৰাগলাৰ সব হৈ গৈছেতো উৎপাত কৰিলে সময় কমি গৈছে নহয় আৰু এটা কথা ৰাহুল ভুল কাৰ নহয় আৰু 2 নম্বৰ কথা ভুলে ভাল কৰে জড় পদাৰ্থ নহয় আৰু কোনো পাৰফেক্ট নহয় আমি যদি আমিতো নাই জ্যোতি বিষ্ণুৰ দিনত ভূপেন্দাৰ দিনত হয় নাই তো ভুল সকলোৰে হ'ব পাৰে কিন্তু ভুলক কৰাকে ভুল কৰি থাকিব নালাগে তোৰ কাৰণে বহু শুভকামনা আৰু একেবাৰে শেষত মোৰ ভাল লাগিলে তই আহিলি গতিকে তোৰ অনাগত ভৱিষ্যতৰ দিনবোৰলৈও মই শুভকামনা জনালোঁ অনুষ্ঠানটি চাই কেনে পালে আপোনালোকে জনাব আকৌ এটি নতুন এপিছড লৈ আহিম তেতিয়ালৈকে আপোনালোক সকলো কুশলে থাকক হাঁহি থাকক ষ্টে টিউন যাত্ৰা উইথ আই চেংফা